এক্টিভিষ্ট, নেচাৰ এক্টিভিষ্ট, তেওঁলোকে লগ লাগি 1970 চনৰ এই 22 এপ্ৰিলৰ পৰা আৰ্থ ডে উদযাপন কৰিবলৈ লাগিলে। আৰু সেইদিনাৰ পৰা সকলোৱে যিমান যে বিশ্বক আমাৰ ফালৰ পৰা কিবা এটা বা প্ৰকৃতিক আমাৰ ফালৰ পৰা কিবা এটা মৰম আমি দিওঁ। যিদৰে প্ৰকৃতি আমাক লালন পালন কৰিছে, আমিও সেই লালন পালন আগলৈও যাতে ভালকৈ কৰি থাকে তাৰ বাবে আমি কিবা এটা বিনিময় দিব পাৰোঁ। গতিকে সেইখিনিৰ প্ৰতি সকলোৱে যাতে সজাগ হৈ থাকে আগলৈ, অকল এটা দিন বুলিয়ে নহয়, অকল 22 এপ্ৰিলৰ দিনটোৱে বুলি নহয়, বা আমি যিটো পৰিৱেশ আমাৰ দিৱস 5 জুন সেইদিনাই নহয়, আমি গোটেই বছৰটো গোটেই জীৱনটো আমি প্ৰকৃতিৰ লগত কেনেদৰে সহাৱস্থান কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, প্ৰকৃতিক কি দিব লাগে, সেই কথাবোৰ উপলব্ধি কৰি থাকিব লাগিব। তেতিয়াহে আজিৰ যি অৱস্থা আছে অন্ততঃ সেই অৱস্থালৈ আমি আকৌ যাব লগা যাতে নহয়। মাজে মাজে মেছেজো পঢ়ি থাকোঁ। ভাস্কৰ ডেকাই লিখিছে, বৌ জুবিন দা ভালে আছেনে? জুবিন ভালে আছে। লোহিত বৰা, হাই বৌ ভালনে আপোনাৰ? জুবিন দা, মেছেজবোৰ ইমান পটাপট গুচি গৈছেগৈ। জুবিনৰ খবৰে সকলোৱে লৈছে, ভালে আছে। বিশাল চেত্ৰী, হাই। ৰঙালী বিহুৰ শেহতীয়াকৈ শুভেচ্ছা জনালোঁ। কোন জেগাত আছে? আমি মুম্বাইত আছোঁ। আৰু আমি বহুদিন পিছত বৌক দেখি বিৰাটেই ভাল লাগিল। আশা কৰোঁ ভালে আছে বৌ। অনিতা হাজৰিকা, থেংক ইউ ছ' মাছ। আমি ভালে আছোঁ, কিন্তু মাজে মাজে যিমান পাৰোঁ আমি পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। আমি উপলব্ধি কৰিবলৈ চেষ্টা কৰিছোঁ যে এই সময়টো আমাৰ আচলতে কৰিব লগা অন্য একো নাই। আমি নিজক গৃহবন্দী কৰি ৰখাৰ বাহিৰে বা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাৰ বাহিৰে। ডিম্পল জ্যোতিষ্মান গাৰ্গ, হাই বৌ ভালে আছে দাদা, ভগৱান ভালে ৰাখ। দাদা ভালে আছে, জুবিন ভালে আছে, আমি সকলো ভালে আছোঁ। কিন্তু মাজে মাজে বেয়া লাগে, নিজৰ ঠাইখনৰ পৰা আঁতৰি থাকি, নিজৰ মানুহখিনিৰ পৰা এনেকৈ আঁতৰি থাকি বেয়া লাগে। লনিমা, হাই, থেংক ইউ ছ' মাছ। সঞ্জীৱ বৰুৱা, কিবা ৰাজাদাৰ বিষয়ে অলপ ক'বচোন। ঠিক আছে বাৰু। ৰঙালী বিহু শুভেচ্ছা জনালোঁ শেহতীয়াকৈ প্ৰচাৰ সম্পাদক ৰুমাল লাইভ, হাই। পানচুনা ৰাভা, পানচুনা কি খবৰ? কিংচুক পাটোৱাৰী, বৌ দাদাক দেখাই দিয়ক এবাৰ। নিশ্চয় জুবিন অকণমান ব্যস্ত হৈ আছে, কিবা এটা একদম গধূলি সময়ত অলপ ৱৰ্কআউট কৰে, গতিকে সেই তেনেকৈ ব্যস্ত হৈ আছে। শেষৰ ফাললৈ চেষ্টা কৰিম, যদি তেওঁ শেষ হয়, ফ্ৰেছ হৈ যায়, তেতিয়া চেষ্টা কৰিম তেওঁক এবাৰ আনিবলৈ। সুমন বৰদলৈ, হেল্ল', ডুবাইৰ পৰা তেওঁ লাইভ আছে বোধহয়। প্ৰাঞ্জল গাৰ্গ, ভগৱানজনক অলপ দেখাই দিব, মনত শান্তি পাম। নিশ্চয় নিশ্চয় চেষ্টা কৰিম। গৰিমাবাৰ খবৰ ভালনে? নিতুল নাথ, মানস বৰা, লাভ ষ্টৰী, বৌ আপুনি আৰু দাদা ভালে থাকক। ঠিক আছে, আমি ভালে আছোঁ, থেংক ইউ ছ' মাছ। সকলোলৈকে বিহুৰ মৰম পুনৰবাৰ জনাইছোঁ। যিসকলে নতুনকৈ জইন কৰিছে তেওঁলোকলৈ বিহুৰ নতুন মৰম জনাইছোঁ। মল্লিকা, মল্লিকা দিল্লীত আছা নে ক'ত আছা তুমি? মই এটা অঘাইতং, ইণ্টাৰেষ্টিং নামবোৰ আমাৰ ভগৱানজনক এবাৰ দেখাব। নিশ্চয় মই চেষ্টা কৰিম জুবিনক শেষৰ ফালে দেখুৱাবলৈ। সুমনে লিখিছে, বঢ়িয়া গৰিমা, থেংক ইউ। গৰিমা বৌ লাভ ইউ, জুবিন লাভ ইউ টু। পাৰ্থ, জুবিনক উলিয়াম শেষৰ ফালে। জুবিন এতিয়া অকণমান ব্যস্ত হৈ আছে, তেওঁ ৱৰ্কআউট কৰি আছে। আৰু জুবিন খুব আচলতে এতিয়া উৎসুক হৈ পৰিছে। তেওঁ আমনি পাইছে এনেকৈ থাকি, আৰু সকলোৱে জানে জুবিনে অসমক কিমান ভাল পায়, আৰু তাত থাকিলে কেনেদৰে নিজে উৎফুল্লিত হৈ থাকে, নিজৰ কাম কৰি থাকিব পাৰে, অনবৰতে মানুহৰ মাজত থাকিব পাৰে। কিন্তু এতিয়া এনেকৈ নিজে অকলশৰীয়াকৈ থাকি, ঘৰৰ ভিতৰত সোমাই থাকি বিশেষ কাম কৰিবলৈও উপায় নাই, যিহেতু তেওঁৰ ছিষ্টেম ইয়াত নাই, তেওঁৰ ছেটআপটো নাই। আৰু সকলোৱে জানে জুবিন নেম কেয়াৰত হস্পিটেলাইজড হৈ আছিল। তাৰ পৰা আমি বাহিৰে বাহিৰে অসমলৈ আহিছোঁ, মুম্বাইলৈ গুচি আহিছোঁ অসমৰ পৰা। গতিকে ইমানখিনি আমি চিন্তা কৰি অহা নাছিলোঁ, এনেকৈ আমি ইয়াত যে বন্দী হৈ যাব লাগিব সেই কথাটো আমি ভবা নাছিলোঁ। বৌ আপুনি লিখা শেখৰ দায়ে কম্প'জ কৰা গানটো মাজতে লাইভ শুনি বহুত ভাল লাগিল। থেংক ইউ ছ' মাছ। তাৰপিছত গতিকে সেইকাৰণে ছেটআপ বা এনেকুৱা ধৰণৰ একো বস্তু জুবিনৰ কাৰণে অনা নহ'ল। ইয়াতে হাৰমনিয়াম আৰু গীটাৰ আছিল, গতিকে সেয়াই লৈ জুবিনে ইতিমধ্যে সজাগে বহুতে দেখিছে। পানচুনা, বহুত দিনৰ পাছত দেখি ভাল লাগিছে বা, থেংক ইউ ছ' মাছ পানচুনা। লগ পাবলৈ ৰৈ আছোঁ, অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ লগ পাবলৈ। আৰু ইতিমধ্যে জুবিনে চিলা এলবামৰ গোটেইকেইটি গান কম্প'জ কৰি শেষ কৰিছে, গতিকে সেইটো খুব ভাল খবৰ। শুনি সকলোৱে চাগে ভালো পাব চিলা এলবামটোৰ কাৰণে। আৰু খুব ধুনীয়া ধুনীয়া গীত কেইটামান কৰিছে, আৰু ইতিমধ্যে যিমানখিনি পৰা যায় প্ৰাৰম্ভিক ষ্টেজৰ কামখিনি
ট্ৰেক বনাবলৈ দিয়া, শেখৰে এটা বনাইছে, অনুৰাগ শইকীয়াক এটা দিয়া হৈছে, নীলোৎপলক দিয়া হৈছে, অনুপমক দিয়া হৈছে এটা, তেনেকৈ নিজে কৰিব। গতিকে নিজৰ ছেটআপটো সেইকাৰণে পাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে। আৰু গানসমূহ লিখিবলৈও দিছে। দিগন্ত ভাৰতীয়ে এটা খুব ধুনীয়া গান লিখি দিলে, ৰাহুল গৌতমে লিখিছে, শশাংক সমীৰে এটা লিখিছে, নিজে লিখিলে এটা, প্ৰথম গানটো নিজে লিখিছে। তাৰপিছত চিলা নামৰ যিটো টাইটেল ছং হ'ব সেইটো পিছে আগতেই কৰি থোৱা আছিল, গতিকে সেইটো গান ৰেডি হৈয়ে আছে। আৰু এটা গান হঠাতে সেইদিনা আচৰিত কৰি মোকো লিখিবলৈ দিলে, গতিকে সেইটো ময়ো লিখি দিলোঁ। যিহেতু এনেই বহি আছোঁ, গতিকে সকলোৱে এদিনতে গানখিনি লিখি পঠিয়াইছে। সেইখিনিলৈকে সকলো সম্পূৰ্ণ হ'ল। এতিয়া যিখিনি টেকনিকেল কাম আছে সেইখিনি কৰিবলৈ বাকী আছে। আৰু প্ৰথম ট্ৰেকটো শেখৰে প্ৰায় আধাখিনি কৰি ৰেডি কৰিছে। আৰু প্ৰিয়াংকু বৰদলৈ সকলোৱে জুবিনৰ ষ্টেজত সকলোৱে প্ৰিয়াংকুক দেখিছে, প্ৰিয়াংকুৱে গীটাৰ বজাইছে। গতিকে নিজৰ ঘৰতে ট্ৰেকটো ৰেকৰ্ড কৰি তেনেকৈ আকৌ মেইল কৰিছে। গতিকে তেনেকৈ কামবোৰ আৰম্ভণি হৈছে আৰু আগবাঢ়ি গৈ আছে। যেতিয়াই ঘূৰি যাবলৈ পাম, ষ্টুডিঅ'ত বহিবলৈ পাব, চিলা আমি আপোনালোকৰ মাজলৈ উলিয়াই দিম নিশ্চয়। আমি ভাবিছোঁ আমি যদি যাব পাৰিলোহেঁতেন এতিয়া মে'ৰ ফাৰ্ষ্ট উইকত আমি 4 তাৰিখে যাম বুলি খুব আশাৰে ৰৈ আছিলোঁ। কিন্তু আকৌ চেণ্ট্ৰেল এভিয়েশ্যনৰ পৰা এখন ন'টিচ আহিলে যে ফ্লাইট 4 তাৰিখৰ পৰা হয়তো ষ্টাৰ্ট নকৰিব। গতিকে সেইটো বৰ সেই কথাটোত বৰ নিৰাশ হৈছোঁ আচলতে। মনটো বেয়া হৈ গ'ল খুব কালি পৰহিৰ পৰা। আৰু জুবিনে খুব মন মাৰি আছে বুলিয়ে ক'ব লাগিব। কাম কৰিবলৈ নোপোৱাকৈ মানুহজন যিহেতু থাকিব নোৱাৰে, তথাপিতো আমি পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। আৰু যিমানখিনি পাৰোঁ আমি সকলো পজিটিভ হ'বই লাগিব, কাৰণ ইয়াৰ বাহিৰে অন্য কোনো যে উপায় নাই। ইয়াত এনেকুৱা এটা COVID-19 এনেকুৱা এটা ভাইৰাছ আহিলে, যিটো ভাইৰাছে কোনো ধৰণৰ আগজাননী নিদিয়ে, ক'ৰ পৰা কেনেকৈ লাগিব পাৰে কোনো ধৰণৰ ঠিকনা নাই। গতিকে নিজে সাৱধান হৈ নাথাকিলে উপায় নাই। নিজৰ কাৰণেও, আনৰ কাৰণেও, নিজৰ পৰিয়ালটোৰ কাৰণেও, সকলোৰে বাবে আমি তেনেকৈ থাকিব লাগিব। নন্দিতা অসম, শ্বৰিফুল হুছেইন দাদা ভালে আছে? দাদাৰ মাতটো বিচাৰিছোঁ এবাৰ। কি খবৰ? অৰুন্ধতী কি খবৰ মানুহ? চাই আছা? আৰু বিকাশ সোণোৱাল, পায়েং মেগম, দাদা ক'ত? দাদা ৱৰ্কআউট কৰি আছে। দাদা আহিব। চিনেমা চাই ৱৰ্কআউট কৰে আৰু গান শুনে, নিজেও কেতিয়াবা এটা দুটা গান গুণগুণায়, বেছিকৈ কিন্তু নিজে গান গোৱা নাই। খুব চিনেমা চাইছে, দিনটোত 4-5খনকৈ চিনেমা চায়। নেটফ্লিক্স, এমাজন আৰু হটষ্টাৰ একো বাকী নাই, প্ৰায় শেষ হ'ব হৈ গৈছেগৈ চব। চাই আছে, আজি 45 দিন ধৰি চিনেমাই চাই আছে। তৃষানু ভূঞা ৱাচিং। কি খবৰ তৃষানু? আৰ্টডে পালন কৰা হ'ল আজি? চৰি মই এটা মেছেজ দিব নোৱাৰিলোঁ, সেইখিনি সময়ত অকণমান টেনশ্যনত আছিলোঁ আৰু কিবা কিবি মেনেজ কৰিব লগা হৈ আছিল। গতিকে এতিয়া মই তোমালোকলৈ মেছেজ এটা পঠাব নোৱাৰিলোঁ, কিন্তু মোৰ শুভেচ্ছা সদায় আছে, তুমি জানা। পংকজ শইকীয়া, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ভাস্কৰ জ্যোতি নাথ, জুবিনদাৰ নিউ প্ৰজেক্ট ৰুমাল। জয় জুবিনদা, আমাৰ মৰমৰ বৌ, ওৱান অফ দ্য বেষ্ট। থেংক ইউ ছ' মাছ। হাবিব গল্ডি, শ্বৰিফুল হুছেইন বৌ, আপোনাৰ ভালনে? মজদুৰ হাছান ৱাচিং। হাই মজদুৰ, कैसे हो? Where are you, in Mumbai or you have gone home? ভাৰ্গৱ জ্যোতি, দাদা ক'ত আছে? এবাৰ দাদাৰ মুখখন, দাদা আহিব তোমালোকৰ মৰমৰ দাদা, এবাৰ মই চেষ্টা কৰিম আনিবলৈ। জুবিন দা মোৰ বাবে ভগৱান। থেংক ইউ ছ' মাছ মজদুৰ ৱাচিং। আই কেন চি ইউ মজদুৰ। ভিগু দাদা আহিবনে লাইভ? কাটেং হৰিশ মিলি, বৌ দাদাৰ খবৰ ভালনে? আপোনালোকলৈ অসম কেতিয়া আহে? অসমলৈ আমি কেনেকৈ যাম এতিয়া? অসমলৈ আমাক যেতিয়া নিব পাৰিব তেতিয়াহে যাম। লকডাউন খুলিলে যাম। আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। ৰঙালী বিহুৰ শুভকামনা জনালোঁ। জুবিন ভালে আছে, ময়ো ভালে আছোঁ। আৰু তাৰ বাহিৰে তাৰ পিছৰ কিবা যদি আপোনালোকক সুধিবলগীয়া আছে, কথা পাতোঁ অলপ বেলেগ ধৰণে, নহ'লে একেখিনি কথাকে পাতি থকা হ'ব বাৰে বাৰে। এইবাৰ আমাৰ বাঘে বৌ ভালে আছেনে? বহুদিনৰ মূৰত মেছেজবোৰ ইমান খৰকৈ পাৰ হৈ গৈছে। ৰঙালী বিহুৰ শুভেচ্ছা জানিছিলোঁ, এইটো মই হায়দৰাবাদৰ পৰা চাইছোঁ। থেংক ইউ ছ' মাছ পংকজ। জুবিনদাৰ মুখখন এবাৰ।
জুবিনৰ খবৰ ভাল, জুবিনক শেষৰ ফালে আনিবলৈ চেষ্টা কৰিম আৰু তাৰ বাহিৰেও পিছৰ কথাখিনি আমি আগবাঢ়িবলৈ চেষ্টা কৰোঁ আৰু কেনেকুৱা ধৰণৰ কথা পাতিলে ভাল হ'ব। প্ৰিয়াংকু দাই পৃথিৱী ৰিলিজ দিছে, হয় দেখি আছোঁ। প্ৰিয়াংকুলৈ বহুত বহুত শুভকামনা জনালোঁ। প্ৰিয়াক্ষী গগৈ আপোনালোক ভালে আছে? আমি ভালে আছোঁ। বিহুৰ বহুত বহুত শুভেচ্ছা। জুবিনদাক বেছিকৈ কোম্পানী দিয়ক, দাদাক বৰ ভাগৰুৱা দেখিলোঁ সিদিনা FB পোষ্টত। ভাল লাগিছে, দাদাই নতুনকৈ চিলাই কাম আৰম্ভ কৰিছে বুলি গম পায়। জুবিনৰ লগতেই মই বেছিকৈ আছোঁ আৰু তাতকৈ কোম্পানী কেনেকৈ দিন ৰাতি আছোঁ আজি 55 দিন ধৰি। আৰু যিমান পাৰোঁ মই সিমানটো চেষ্টা কৰোঁৱেই লগত থাকিবলৈ, কিন্তু কিছুমান কামৰ কাৰণে কেতিয়াবা হয়তো অলপ ইফালে যাব লগা হয়। আৰু জুবিন এতিয়া সুস্থ হৈ উঠিছে, কিন্তু জুবিনক দুৰ্বল হৈ থকা নাই, জুবিনৰ ৱেইট বাঢ়িছেহে আগতে। কথাটো হ'ল অলপ মন মাৰি আছে জুবিন গৰিমাৰ কুশল কামনা কৰিলোঁ, ধন্যবাদ। ফোনটো ভাল হ'লনে? জুবিনৰ ফোন ভাল হোৱা নাই, কাৰণ এতিয়া ভাল কৰিব পৰাকৈ একো দেখোন খোলাই নাই, গতিকে ভাল কৰিব পৰা হোৱা নাই এতিয়ালৈকে। চকলটো এবাৰ দেখা, ঐ জুবিন চকলটো এবাৰ দেখা বুলি কৈছে। দুখ নকৰিব, নাই দুখ কৰা নাই। থেংক ইউ ছ' মাছ। দাদা বিষয়ে ক'ব, দাদাই টাইমবোৰ কেনেকৈ পাৰ কৰিছে জনাব। মই অলপ আগতে ক'লোৱেই, তেওঁ শুই উঠাৰ পৰা ব্ৰেকফাষ্ট খাই, মেডিচিন খাই, তাৰপিছত তেওঁৰ দুই এটা কথা পাতে আমাৰ লগত, আমাৰ সৈতে বহি। যিহেতু আমাৰ লগত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ আছে, আমাৰ নিজৰ ভাইটিৰ নিচিনা, আৰু আমাৰ খুব ভাল বন্ধু পাৰ্থ, আপোনালোকে সকলোৱে চিনি পায়, মিউজিচিয়ান ড্ৰামাৰ। তেওঁ মঞ্চত সকলোৱে দেখিছে, গতিকে পাৰ্থ আমাৰ সৈতে আৰম্ভণিৰ পৰা আছে। গতিকে আমি চাৰিটাই মিলি আৰু কথা বতৰা পাতি থাকোঁ যি পাৰোঁ, কিন্তু আল্টিমেটলি কথাবোৰ গৈ সেই কৰোণাতে শেষ হয়গৈ, বন্দিত্বৰ জীৱনৰ কথাতে শেষ হয়গৈ। গতিকে তাৰ পৰা ওলাই কিছুমান কথা পাতিবলৈ চেষ্টা কৰোঁ। দুই এখন কিতাপ তেওঁ খুলি লয়, কেতিয়াবা অলপমান পঢ়ে, চিনেমা চাই, চিনেমা দিনটোত 4-5খন চিনেমা চাই দিয়ে। গতিকে তেওঁৰ লগতে আমিও চাব লগা হয়, 2-3খন চিনেমা চাওঁ। আৰু মই অকণমান মেডিটেশ্যন কৰোঁ, আৰু কিছুমান ভাল যিবোৰ পজিটিভ ছেশ্যন, পজিটিভ কথা কিছুমান, সেইবোৰ শুনিবলৈ চেষ্টা কৰোঁ, ফ'ল' আপ কৰোঁ ইণ্টাৰনেটৰ যোগেদি। জুবিনেও কিছুমান অকুপেশ্যনেল থেৰাপি কিছুমান ছেশ্যনছ লৈ আছে, গতিকে সেইটোত ময়ো কেতিয়াবা যোগদান কৰোঁ, যাতে আমাৰ মনবোৰ অকুপাইড হৈ থাকে আৰু পজিটিভলি কনষ্ট্ৰাক্টিভলি অকুপাইড হৈ থাকে। তেনেকুৱা ধৰণৰ কিছুমান কাম আমি কৰি আছোঁ। আৰু ইয়াত যেনেদৰে চাইকাট্ৰিষ্টসকলে বা তেনেকুৱা অকুপেশ্যনেল থেৰাপিষ্টসকলে যিবোৰ ব্যৱস্থা লৈছে, পদক্ষেপ গ্ৰহণ কৰিছে, অনলাইনেই হওক, নিজৰ প্ৰফাইলৰ যোগেদি হওক, বা যেনেকৈ নহওক, তেওঁলোকে কিবাকিবি লিখি কিছুমান কথা পষ্ট কৰি তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। তেনেকৈ মই ভাবোঁ মানস জ্যোতি চলিহা, কি খবৰ মানস? বহু দিনৰ পিছত। শতাব্দী, হেল্ল'। তাৰপিছত মই বোধহয় শেখৰকো দেখি আছোঁ নেকি, তাৰ মই প্ৰফাইল পিকচাৰখন দেখি আছোঁ ওপৰত। গতিকে সেইখিনি তেনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ যদি অসমতো লোৱা হয়, আৰু যিসকলে পজিটিভিটিৰ কথা পাতিব পাৰে, ভাবিব পাৰে বা ভাল লিখিব পাৰে, তেওঁলোকেও যদি ইয়াত চাই থকা সকলোলৈকে মই অনুৰোধ জনাইছোঁ, তেনেকৈ যদি কোনোবাই কিছুমান মেছেজ পঠিয়াব পাৰে, সেইটো খুব আচলতে ৰাইজৰ কাৰণে উপকাৰ হ'ব। বহুতে হয়তো সেইখিনি ফ'ল' কৰি উপকৃত হ'ব পাৰিব। বিশেষকৈ যে সৰু ল'ৰা ছোৱালীবোৰ, তেওঁলোক ইমান এক্টিভ হৈ থাকে, এনেকৈ হঠাৎ বন্দিত্বৰ জীৱন এটা কটোৱাটো কিন্তু তেওঁলোকৰ কাৰণে এটা মেণ্টেল ছেটবেকো হয়। সেইটো ফিজিকেল কথাটো বাদেই, কিন্তু মেণ্টেল ছেটবেক এটা হ'ব পাৰে। বা আমাৰ বয়সীয়া যিখিনি 50 বা 60 ঊৰ্ধ্বসকল আছে, শেখৰ আল্টিমেটলি, হেল্ল'। তাৰপিছত গতিকে তেওঁলোকৰ বাবে অন্ততঃ এনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা যদি কৰিব পৰা যায়, খুব ভাল হ'ব। আৰু মাজে মাজে শতাব্দীয়ে কৈছে কবিতা এটা পঢ়ি দিবলৈ। বাৰু ঠিক আছে, মই চেষ্টা কৰিম কবিতা মাজতে 2-এটা পাঠ কৰিবলৈ। আৰু গতিকে তেনেকুৱা ধৰণৰ পজিটিভিটিৰ কথা এতিয়া আচলতে আমি পাতিবই লাগিব, কাৰণ লাহে লাহে যিমান দিনবোৰ বাঢ়ি গৈ আছে,
মানুহৰ মনটো কোনোবা এখিনিত সংকুচিত হৈ গৈ আছে, কি হ'ব, কেনেকুৱা হ'ব। এনেও মানুহে সাধাৰণতে ঘৰত থাকি বেয়া নাপায়, ভাল পায়, কিন্তু যেতিয়া বন্দিত্বৰ কথা এটা আহে, বাধ্যবাধকতাৰ কথা এটা আহে, সেই কথাটোৱে কিন্তু মানুহক কোনোবা এখিনিত খুব বেয়াকৈ এফেক্ট কৰে। গতিকে সেই বস্তুটো যাতে নহয় আৰু পৰিস্থিতিটোৰ সৈতে নিজকে খাপ খুৱাই লৈ যাবলৈ সেইখিনি সময়ৰ কথা ভাবিবলৈ। এতিয়া মই কৈছোঁ হয়, কিন্তু মোৰ নিজৰো এনেকুৱা 2-3 দিন অৱস্থা হৈছে বা এনেকুৱা সময় আহিছে যেতিয়া যিটো অৱস্থাত মই নিজক বুজাবলৈও অকণমান অসুবিধা হয়। গতিকে তেনেকুৱা সময় বহুতৰে আহিব। সেই সময়খিনি কেনেকৈ পাৰ কৰিব পাৰি সেইটো বিষয়ত অলপ যদি আমি নিজে যিখিনি অনুভৱ কৰিব পাৰোঁ, যিখিনি সময়ত আমি অন্ততঃ পজিটিভ হৈ থাকিব পাৰোঁ। মিছন চাইনাৰ প্ৰমোচনৰ সময়ত দুয়োটা শালিকি কোৱাটো গাইছিল, আজি অকণমান গাই দিব দেই। মানসে কৈছে ঠিক আছে বাৰু, চেষ্টা কৰিম। মই গান গালে আৰু ডাঙৰ কথা, হেঁপাহৰে নৈ গানটো এবাৰ গুণগুণাই দিয়ক। গানটো মোৰ মনতেই নাই নহয়। আচ্ছা ঠিক আছে, এনেকুৱা কিবা এটা মই মাজতে কৰি লওঁ বাৰু। প্ৰথমতে এটা কি কৰোঁ বাৰু, প্ৰথমতে কবিতা এটাকে পঢ়ি দিওঁ নেকি? মোৰ একো কথা মনত নাথাকে, সেইটোৱে ডাঙৰ কথা। মই লিখোঁ হয়, কিন্তু সেইখিনি মনত নাথাকেগৈ মোৰ। গতিকে মই চেষ্টা কৰোঁ উলিয়াই পেলাই মই পাঠ কৰি দিবলৈ। অলপতে মই আমাৰ যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিটোৰ ওপৰতে অকণমান লিখিছিলোঁ, এটা সময় বুলি কবিতা এটা, সেইটো মই পাঠ কৰি দিছোঁ। সময় নিথৰ হয়, অবুঝ হয়, অশান্ত হয়, তথাপি সময়ে কথা কয়। ক্ৰমাৎ অচেতন হ'বলৈ আৰম্ভ কৰা অপ্ৰাণ আশাবোৰক বাৰে বাৰে সকীয়াব খোজে সময়ে এইদৰে। শংকা, অনিশ্চয়তা আৰু সংজ্ঞাহীন দ্বিধাৰে আবৃত বিবেকবোৰক অভয় দিবলৈ, প্ৰেৰণা আৰু আমৃত্যু হেঁপাহৰ আভৰণ পিন্ধাবলৈ সময় এইদৰে নিশ্চুপ হয়, কেতিয়াবা অবাক হয়। তথাপি সময়ে কথা কয়। আমি মাথো শুনিব জানিব লাগিব। অনৰ্গল আৰ্তনাদ আৰু কোঢ়াল ভেদিও শিকিব লাগিব সময়ৰ কথা। অবোধ মনেও বুজিব পাৰিব লাগিব সময়ৰ নিৰ্বাক ভাষা। নহ'লে জীৱন যে স্থবিৰ হৈ ৰ'ব, নহ'লে পৃথিৱীয়ে হেৰুৱাব কক্ষ। সময়তো নিজৰ নীতিমতে সদায় আগবাঢ়িব। সময়ে বিচাৰ কৰি যাব, সময়ে কথা ক'ব, কৈয়ে যাব, কেতিয়াবা শব্দ আৰু কেতিয়াবা নিঃশব্দ। আজি আমি যিটো অৱস্থাত আছোঁ, সেই অৱস্থাটোৰ পৰিস্থিতিটো লৈয়ে এই দুটামান শব্দ। মাজৰাতি আচলতে যেতিয়া টোপনি নাহে তেতিয়া কিবা কিবিবোৰ ভাবি থাকোঁতে এনেকুৱা কথা কিছুমান ওলায়। গতিকে মোৰ লিখাবোৰ সাধাৰণতে মাজৰাতিহে হয়গৈ। গতিকে আৰু মই ইমান দীঘলকৈ কবিতা খুব কমেই লিখোঁ। মই খুব আচলতে এলেহুৱা, আৰু যিটো ভাৱ আহে সেইটো মই চেষ্টা কৰোঁ 2-3 লাইনৰ ভিতৰতে প্ৰকাশ কৰি থৈ দিবলৈ, যাতে মই বেছিকৈ লিখিব লগা নহয় বা টাইপো কৰিব লগা নহয়। আৰু সেইখিনি মই সংগ্ৰহ কৰাত বেয়া, গতিকে আজিকালি মই ছ'চিয়েল মিডিয়াৰ সেই সুবিধাটো পাইছোঁ। ইনষ্টাগ্ৰাম বা ফেচবুকত মই লগে লগে পষ্ট কৰি থৈ দিওঁ। গতিকে নিজে কিন্তু সংগ্ৰহ কৰা মোৰ নহয়, মই খুব বেয়া এইবোৰ কথাত। মই আনকি জুবিনৰ কবিতাও তেনেকৈ সংগ্ৰহ কৰি থোৱা নাছিলোঁ, কিন্তু ৰাহুলে সেইখিনি কাম কৰি আছিল, ৰাহুল গৌতম শৰ্মাই। আৰু তালৈ মই যেতিয়া মই পাওঁ তালৈ পঠিয়াই দিওঁ, বা জুবিনে নিজে চিধা তালৈ পঠিয়াই দিয়ে। তেনেকৈ এইবাৰ জুবিনৰ কবিতা কিতাপখন তেনেদৰে পদ্যখন আমি যুগুত কৰি উলিয়াইছিলোঁ যোৱা বছৰ। আপুনি লিখা ফাৰ্ষ্ট গানটো 2 লাইন যদি শেখৰে লিখিছে এতিয়া। আচ্ছা, মই গানটো কিন্তু এবাৰ শুনি ল'ব লাগিব শেখৰ, মোৰ মনতে ভালকৈ নাই। তুমি পঠিওৱা ট্ৰেকটো মই এবাৰ শুনি লওঁ। অলপতে এটা গান আচলতে শেখৰে মোক সুৰ কৰি দিছিল, যোৱা বছৰ বোধহয় নেকি, আমি বিহু প্ৰগ্ৰেম কৰি থাকোঁতে শিৱসাগৰত আমি ৰুদ্ৰসিংহ ৰিজৰ্ট বুলি এটা ৰিজৰ্ট আছে, য'ত আমি সাধাৰণতে তাতেই থাকোঁ। আৰু সেই ৰিজৰ্টটোত থাকোঁতে শেখৰে কৈছিল যে এটা গান মই সুৰ এটা কৰিছোঁ, আপুনি লিখিব লাগিব। আৰু সেই গানটো সুৰটো দিলে মোক, তাতে মই বহি একেদিনাইতো চাগে মই শেষ কৰা নাই, মোৰ মতে
কেতিয়া কেনেকৈ শেষ কৰি দিলোঁ মোৰ মনত নাই, কিন্তু গানটো দুটা অন্তৰেৰে সৈতে মই ৰেডি কৰি দিলোঁ। আৰু এটা গান মোক আজি প্ৰায়, আপোনাৰ ভইচটো আপুনি নাজানে কিমান, শেষ কৰি কিবা এটা কমেণ্ট দিলে পাৰ হৈ গুচি গ'ল। গতিকে এটা গান লিখি আজি এবছৰ 1.5 বছৰমান, চ' এইবাৰ এটা ৰেকৰ্ড কৰিব লাগিব। কৃষ্ণ 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 প্ৰভু, এইটো কাম কৰিবলৈ মই ইমান সাহস নকৰোঁ। তোমালোকে সুৰ কৰিবা, মই লগত থাকিম, আৰু লিখাটো যদি ভাল হৈছে বুলি ভাবা তেতিয়াহ'লে ভাল ছিংগাৰ হয়তো ভালকৈ গোৱাব লাগিব। এনেই নিজে গান ৰেকৰ্ড কৰিলে ইমানখিনি দৃষ্টতা মই নকৰোঁ। পৰাগজ্যোতি নাথ, পৰাগ হাই। যদি আপোনালোকে শুনিব পাৰিছে, মই প্লে' কৰিছোঁ, হয়তো শুনিবও পাৰিব। মই 2 লাইনৰ পিছত গাই দিবলৈ চেষ্টা কৰিম। গানটো ইমান সুৰটো সহজ নহয়, এইটো একদম বহুত টানিব লগাকৈ ওপৰৰ স্কেলত আছে। মই এনেই অকণমান গুণগুণাই চাওঁ। আকাশী হেঁপাহে বুজাও, আকাশী হেঁপাহে ফুলাব মৰমৰেনো, সুবাসী হেঁপাহে মেলিব মৰম সপোনৰে ছৈ, বৰষাৰে আচলত ৰ'দালিৰ হাঁহি জোনেও চাই যাব, আকাশী হেঁপাহে বোৱাব মৰমৰে নৈ, সুবাসী ওলাহে মেলিব সপোনৰে ছৈ। হ'ব, ইমানখিনিয়ে। শেখৰ, ইয়াৰ পিছতো ক'বানে তুমি মোৰ ভইচ ৰেকৰ্ড কৰিবা বুলি? যি কি নহওক, সেই গানটো শেষ হ'ল। আৰু জোনাক যুগান্তৰ বৰা, কি খবৰ জোনাক? বহুত দিনৰ পিছত, বহুত বহুত ধুনীয়া, বহুত থেংক ইউ ছ' মাছ, শতাব্দী লিখিছে। আচ্ছা, তাৰপিছত সেই গানটো শেষ হ'ল, ৰেকৰ্ডিঙো হৈ গ'ল। কুমাৰ ধীৰাজ বুলি আমাৰ ভাইটি এজনে খুব ধুনীয়া গাইছে গানটো। গতিকে গানটো অতি সোনকালে ৰিলিজ হৈ ওলাব বুলি, মুক্তি পাব বুলি আশা কৰিছোঁ। গতিকে ভাল লাগিছে, মই লিখা গান এটা এনেদৰে ৰেকৰ্ড কৰা হ'ল। আৰু মই গান সাধাৰণতে নিলিখোৱে, গতিকে মোৰ এইটো দ্বিতীয় গান। ইয়াৰ বহুত বছৰ আগতে, প্ৰায় 2010-11 মানত হ'ব নেকি, 10 বছৰমানৰ আগৰ কথা। আৰু সেইটো সময়ত জোনাকৰ পক্ষী বুলি এটা এলবাম ওলাইছিলে, আমাৰ সকলোৰে পৰিচিত আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্ত প্ৰযোজনাত। গতিকে সেই এলবামটোত জুবিন, জুবলি, দীক্ষু ইত্যাদি কৰি বহু নপুৰণি শিল্পীৰ মানে একেলগে সেই এলবামটো কৰিছিল। গতিকে তাতে জুবলিৰ কাৰণে যিটো গান আছিল, সেইটো জুবিনক মিউজিক কৰিবলৈ কোৱা হৈছিল। জুবিনে মিউজিক কৰি এজ ইউজুৱেল তেওঁ কামটো শেষ নকৰিলে, লাষ্ট মমেণ্টলৈকে থৈ দিলে, লিখা নহ'ল, কাকো লিখিবলৈও নিদিলে। তাৰপিছত কলিকতা শ্ব' কৰিবলৈ গুচি গ'ল। পিছদিনা ইতিমধ্যে এলবামটো ৰিলিজ হ'ব যে সেইটো এনাউন্স কৰা হৈ গ'ল। সকলো ধৰণৰ সেই মুকলি কৰিব লগা অনুষ্ঠানৰ বাবে সকলো ধৰণৰ আয়োজন হৈ গ'ল। গতিকে সেই দিনটোলৈ আৰু মাত্ৰ 4-5 দিন আছিল। মাজত মিক্সিং কৰিব লাগে, এনেকুৱা বহুতখিনি, আকৌ CD বনাই আনিব লাগে, CD কাভাৰ প্ৰিণ্ট হৈ আহিব লাগিব, আৰু টাইটেলটো কি দিম সেইটো নাজানো। গতিকে তেনেকৈ গুচি যোৱাৰ পিছত কলিকতালৈ গুচি গ'ল।
ৰাতি 12-12:30 বজাত সুৰটো সম্পূৰ্ণ কৰি মোলৈ পঠিয়াই দিছে, এনেকৈ ৰেকৰ্ড কৰি হোৱাটছএপত পঠিয়াই দিছে আৰু কৈছে নে মেইল কৰিলে নে হোৱাটছএপ কৰিলে, এনেকৈ কৰি পেলাই কৈছে তুমিয়ে লিখি দিয়া এতিয়া ৰাতিখন, আৰু নহ'লে কাক পাম, কাৰণ ৰাতিপুৱা জুবলিয়ে ডাবিং কৰিবই লাগিব। গতিকে তেনেকৈ সেইটো বাধ্যত পৰি এটা গান লিখিছিলোঁ, গুণ 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 গানে গানে বুলি এটা গান জোনাকৰ পক্ষী এলবামটোত। সেইটো মোৰ প্ৰথম মই লিখা মুক্তিপ্ৰাপ্ত গীত। আৰু এতিয়া এইবাৰ এইটো শেখৰৰ কাৰণে এইবাৰ সম্ভৱ হ'ল। সেইটো গান তেওঁ শেখৰে মোক লিখালে। আৰু এটা গান ৰেডি কৰি থৈছে, কিন্তু মই সেইটো সম্পূৰ্ণ কৰি দিয়া নাই এতিয়ালৈকে লিখি। আৰু জুবিনেও এটা লিখাইছে, নাজানো সেইটো কেতিয়া মুক্তি দিয়ে, তেওঁ কেতিয়া গায়ব হ'ব বুলি ভাবে, চাওঁচোন। গতিকে তেনেকৈ সেয়া 3-4টা গান লিখাৰ অভিজ্ঞতা হৈছে, সিমানেই আৰু। তাৰপিছত কোনোবাই কৈছিলে শালিকি পোৱাৰ কথাটো কৈ আছে। ঠিক আছে, এইটো সহ্য কৰক আৰু মোৰ মাতটো। লাইভ আহিছোঁ যেতিয়া আৰু কিনো কৰিম, নহ'লে বিশেষ একো কৰিবলগীয়া কাম, মোৰ যিটো কাম সেই কামটো মই আচলতে এনেকৈ দেখুৱাব নোৱাৰোৱেই। গতিকে সহ্য কৰক আৰু মই গাই দিছোঁ লাইন। শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে, বুকুৰ হিম হৈ থাকে, কি জানি তোমাতে গলিব পাৰে, হিয়াৰ থাপনাত থাপিলো তোমাক, জনমে জনমে বুজিছো তোমাক, শালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে, তোমালৈ মোৰ মনতে পৰে। শুনাৰ বাবে ধন্যবাদ। আৰু বিশেষ কি ক'ম গানৰ কথা। বৌ আপোনাৰ হাঁহিটো বৰ ধুনীয়া, আপোনাক ফোন কৰিছিলোঁ দুদিন দাদাৰ গা বেয়া হওঁতে, দাদা এতিয়া কেনে আছে? মিনতী দাস। থেংক ইউ মিনতী, থেংক ইউ ছ' মাছ। মই আচলতে গুৱাহাটীত থকা সময়খিনিতো মই একেবাৰেই ফোন লোৱা নাছিলোঁ, আৰু কাৰণ তেতিয়া 5 দিনমান তেওঁ ICUতে আছিলে। গতিকে কেবিনলৈ অনাৰ পিছতো মই ফোনটো লোৱা নাছিলোঁ, আৰু জুবিনৰ যিহেতু ফোনটো নাই হাতত। থেংক ইউ বৌ, মোৰ যে ৰিকুৱেষ্ট ৰাখি এনেকৈ আমাক টাইম দিলে পাৰ্থ, থেংক ইউ ছ' মাছ। আচলতে তোমালোকক মই ৰুমাল টিমটোক মই আচলতে ধন্যবাদ জনাব লাগে, মোক যে এনেদৰে তোমালোকে লাইভত আনিলা আৰু সকলোৰে মাজলৈ আহি মই এনেদৰে কথা পাতি অলপ সময় কটাবলৈ সেই সুযোগটো পালোঁ। ধন্যবাদ, বহুত ধন্যবাদ তোমালোকলৈ। আৰু মই কৈ আছিলোঁ ফোনটোৰ কথা। গতিকে এতিয়াও জুবিনৰ ফোনটো ভাল হোৱা নাই। সেইদিনাখন যেতিয়া তেওঁ এই দুৰ্ঘটনাটো হ'ল, যিদিনা তেওঁৰ চিজাৰ এটেকটো আহিলে, সেই পৰোতে জুৰি কি খবৰ আইজনী? বা থেংক ইউ অহাৰ কাৰণে। আৰু সেইদিনাখন ফোনটো অলপ বেয়া হ'ল, গতিকে সেইটো ঠিক কৰিবলৈ দিয়া আছে। কিন্তু তাৰপিছতে যেতিয়া এইবোৰ বিভিন্ন ধৰণৰ এনেকুৱা লকডাউনৰ ঘটনা আহিল, কৰোণাৰ সেইটো ইছ্যুটো আহি গ'ল, গতিকে এতিয়াও জুবিনৰ হাতত ফোনটো নাই। আৰু সেইকাৰণে মই অলপ বেয়া পাওঁ আচলতে তেওঁৰ আগত ফোনটো লৈ থাকিবলৈ। আৰু মোৰ ফোনটোৱে তেওঁ মাজে মাজে ইউজ কৰে, যেতিয়া তেওঁ কাৰোবাৰ লগত কথা পাতিব বিচাৰে, বা এনেদৰে লাইভ আহি আছে কেইদিনমান, আপোনালোকে দেখিছে ইনষ্টাগ্ৰামত লাইভ আহিছে। পাপনৰ লগত কৰিলে, জুবলিৰ লগত কৰিলে, আৰু কেইটামান মেছেজো দিছে ছ'চিয়েল মিডিয়ালৈ, অসমবাসী ৰাইজলৈ। আৰু শেহতীয়াকৈ নীলোৎপলৰ লগত বহুকেইজন আৰ্টিষ্ট আহি জুবিনৰ বাবে যিখিনি গান ডেডিকেট কৰিলে, জুবিনক শুভেচ্ছা জনালে। গতিকে সেইটো এটা খুব সুন্দৰ অনুষ্ঠান আছিল। আৰু তাৰপিছত শেষত জুবিনো লাইভ আহিছে। গতিকে সেইখিনি সময়ত আপোনালোকে দেখিছে, তেতিয়া মোৰ ফোনটো ইউজ কৰে কাৰণে মই আচলতে বৰকৈ ফোনটো লৈ নাথাকোঁ। সেইকাৰণে মোৰ বেয়া লাগে তেওঁৰ আগত ব্যৱহাৰ কৰি থাকিবলৈ। দাদাই জীৱনত প্ৰথম ইমান দিন জিৰণি পালে, যিখিনি জিৰণি তেওঁক বহুতেই দৰকাৰ আছিল। মোৰ 2007 চনত লিখা আৰু সুৰ কৰা এটা গান চিলা এলবামত ল'ব নেকি আপুনি দাদাক? উঠিব। আচলতে জুবিনে এলবাম তেনেকৈ নকৰে, জুবিনে সদায় কনচেপ্ট এলবাম কৰে। আৰু গতিকে সেইখিনি সকলোৱে দেখি আহিছে আৰম্ভণিৰ পৰা। তেওঁ সদায় এটা কনচেপ্ট লৈ নিজৰ সম্পূৰ্ণ
পৰিকল্পনাৰে নিজৰ ধ্যান ধাৰণাৰে তেওঁ এটা এলবাম কৰি উলিয়ায় আৰু সেইটো যথেষ্ট সময় লয়। প্ৰতি বছৰে তেওঁ তেনেকৈ কৰিও নাথাকে। গতিকে চিলাটো তেওঁ এটা কনচেপ্ট লৈ কৰিছে, সেইখিনি কাৰণে গান তেনেকেই কৰিব আৰু বোধ হয় এতিয়া আৰু গান ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। গতিকে এতিয়া বোধহয় আৰু নতুন গান তেওঁ লোৱাৰ কথা নাভাবিব আৰু মই নিজৰ ফালৰ পৰাহে কৈছোঁ। বৌ আপোনাৰ মাতটো বৰ মৰম লগা। ধন্যবাদ মিনতি, থেংক ইউ ছ' মাছ। লকডাউনৰ বিষয়ে কিবা গান ভাবিছে নেকি বৌ? লকডাউনৰ বিষয়ে গান ভবা নাই, একো কৰা হোৱা নাই তেনেকৈ। ভালনেতো সুধিয়ে আছে বাৰু, আমি ভালে আছোঁ। সি গ'ল্ডি জ্যোতিপ্ৰসাদ ঠাকুৰীয়া। বৌ তোমাক আজি কিবা লিটিল গাৰ্ল যেন লাগিছে দেখিব। ইছ ৰাম, লিটিল গাৰ্ল বাঘৰ ৱাইফ বাঘিনী। মোক বাৰু কেনেবাকৈ বাঘিনী যেন লাগে নেকি? বৌ মোৰ হাতত আপোনাৰ নাম্বাৰ আছে, এবাৰ কল কৰিব পাৰিমনে পাছত? কৰিবা, কল কৰিবা। বহুত ভাল লাগিছে বৌ, মোৰো খুব ভাল লাগিছে। লাভ ইউ বৌ, বহুত মিছ কৰিছোঁ অসমখন, সঁচাকৈ বহুত মিছ কৰিছোঁ। এতিয়া এনেকুৱা লাগিছে যেন অসমলৈ গ'লে, আমিতো অসম গৈ পেলাই প্ৰথম হয়তো কেইবাদিনো আমি কোৱাৰেণ্টাইন কৰিবই লাগিব 2 সপ্তাহ, কিন্তু হ'লেও যে নিজৰ ঘৰখন পামগৈ, নিজৰ মানুহখিনিৰ মাজত থাকিবগৈ পাৰিম, অন্ততঃ সকলো আশে পাশে কাষত আছে বুলি সেই এটা নিজৰ সন্তুষ্টি এটা থাকিব। সেইকাৰণে খুব যাবলৈ মন গৈছে আচলতে। আৰু এনেদৰে আমি ইমান দিন আঁতৰি থকা, এতিয়া বহুত বছৰ হোৱাই নাই। আগতেতো বম্বেত আছিলোঁৱেই, গতিকে তেতিয়া কথা বেলেগ আছিল, কিন্তু এতিয়া অনবৰতে অসমৰ মানুহখিনিৰ মাজতে থাকোঁ। যি নহওক, ভালে বেয়াই সকলো সময়ত একেলগে আছোঁ। গতিকে সেই সময়খিনি আৰু সেই যিটো আমি একেলগে থকাৰ সেই পৰিৱেশটো ইয়াত বহুত মিছ কৰিছোঁ। ঘূৰি যাবলৈ বৰ মন গৈছে। সকলোবোৰ সোনকালে সুস্থিৰ হওক, COVID-19 নিৰ্মূল হওক পৃথিৱীৰ পৰা, তাকে কামনা কৰিছোঁ, তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৱে সমূহীয়াভাৱে আচলতে প্ৰাৰ্থনা কৰিলে নিশ্চয় এদিন ফল ধৰিব। সমগ্ৰ বিশ্বই কৰি আছে আৰু কোৱা হয় যে কালেক্টিভ প্ৰাৰ্থনাত বহুত জোৰ আছে, সেইটো কৰিবই, সেইটো হ'ব এদিন। আশা কৰিছোঁ খুব সোনকালে সেই দিনটো আহক। আৰু বিজ্ঞানীসকলেও বহুত চেষ্টাৰে পৰীক্ষা নিৰীক্ষা কৰি আছে এণ্টিড'টছ উলিয়াবলৈ, কেনেদৰে ভেকচিন উলিয়াব পাৰি, কেনেদৰে নিৰ্মূল কৰিব। গুণগুণ গানে গানে জীয়া কামনা, লিমুৰ মনত আছে এইটো গান। এবাৰ চাব মন আছে দাদাৰ ওচৰলৈ যাম। আমি শেষ কৰিব সময়ত দাদাৰ ওচৰলৈ যাম নিশ্চয়। ভাস্বতী গাই মোৰ মনৰে কল্পনাত প্লিজ গাই দিব নেকি? ভাস্বতী কি খবৰ তোমাৰ? তুমি লণ্ডনৰ পৰা চাই আছা? মনৰে কল্পনাত মই গান গোৱাত বৰ বেয়া নহয়। তোমালোক ইমান ধুনীয়া গান গোৱা গায়ক গায়িকাবোৰৰ আগত মই কেনেকৈ যে তথাপিতো 2টা সুৰ গুণগুণালোৱেই এতিয়ালৈকে। দাদাই আপোনালৈ গোৱা প্ৰথম গানটো কি? সঞ্জীৱ দাদাই মোৰ কাৰণে গোৱা প্ৰথম গানটো ৰং এলবামটো আচলতে সেইখিনি সময়ত আমাৰ প্ৰেমৰ আৰম্ভণি বুলি ক'ব পাৰি। সেইখিনি সময়তে ৰং তুমি হোৱা নে, সেই গীতটো হয়তো মোৰ কাৰণে লিখা প্ৰথম গান বুলি ক'ব পাৰোঁ। সেইখিনি সময়ত তেওঁ মনৰ কথা তেতিয়ালৈকে জনোৱাও নাছিল। মোৰ মনৰ কল্পনাত ইউ হেভ এ লাভলি ভইচ। থেংক ইউ ছ' মাছ ভাস্বতী। গতিকে সেইখিনি সময়তে সেই এলবামটোৰ বহুকেইটা গীত লিখিছিলে, যিটো সময়ত সেই সময়টোত আমাৰ আৰম্ভণিটোৰ বহু কথা মিলি আছিল আৰু তেনেকৈ জড়িত হৈ আছিল। গতিকে সেই গানকেইটা মোৰ সদায় খুব হৃদয়ৰ আপোন। আৰু জ্বলি উঠা জুই হৈ সেই গীতটো মোৰ কাৰণে লিখা, সেইটো কথা বহুবাৰ মঞ্চত কৈছোঁ তেওঁ গীত পৰিৱেশন কৰাৰ আগতে।
যিহেতু ভাস্বতী বাৰে বাৰে কৈ আছে মনৰ কল্পনাত গাই দিবলৈ, আকৌ এবাৰ ধৃষ্টতা এটা কৰোঁ। খালি আঁতৰি গুচি নাযাব দেই, আপোনালোক যিখিনি আছে অন্ততঃ লাইভত থাকক, লাগিলে কাণত বান্ধিয়ে থাকিব। মোৰ মনৰে কল্পনা কবিতা হোৱানা, মোৰ প্ৰেমৰে থাপনা তুলসী হোৱানা, অভিনৱ মৰমেৰে বিয়াকুল কৰানা, মোৰ মনৰে কল্পনা কবিতা হোৱানা। হ'ব আৰু দেই, আৰু ইয়াতকৈ বেছি নোৱাৰিম আৰু। আপুনি লাইভ শেষ কৰিবনে? ভগৱানক দেখা পাম, নিশ্চয় দেখা পাব। যাম, জুবিন অলপ ব্যস্ত হৈ আছে এতিয়া। বহু অসমলৈ অহাৰ পিছত কিন্তু দাদাৰ কাষলৈ যাম, অপেক্ষা মাথো। জুবিনে কোৱাৰেণ্টাইন কৰিব লাগিব নহয় 14 দিনমান, গতিকে সেইখিনি সময়ত কোনো ওলাব নালাগে। আৰু নিজেও এতিয়াও ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিবলৈ কৈয়ে আছে। এতিয়াও COVID-19 আঁতৰি যোৱা নাই আমাৰ মাজৰ পৰা, গতিকে আমি সাৱধান হৈ থাকিব লাগিব। এতিয়া বেছিকৈ মানুহ লগ কৰা কথাটো খুব বেয়া আহে, সেইটো নিজৰ কাৰণেও বেয়া, বা সেইটো জুবিনৰ কাৰণেও বেয়া হ'ব, নিজৰ পৰিয়ালৰ মানুহৰ কাৰণেও বেয়া হ'ব, সমাজখনৰ কাৰণেও বেয়া হ'ব। গতিকে এইখিনি সময় আমি ধৈৰ্য ধৰি সেইটো মানি নচলিলে আমাৰ নিজৰ কাৰণে বিপদ আৰু সমাজৰ কাৰণে বিপদ বাঢ়ি গৈ থাকিব। তোমাৰ কণ্ঠ বৰ ধুনীয়া, কেতিয়াবা দাদাৰ লগত গাবা ভাল লাগিব। অৰ্চনা নাথ, থেংক ইউ ছ' মাছ অৰ্চনা। কিন্তু সেইখিনি মই কৰিব নোৱাৰিম, কাৰণ গীত গোৱাৰ কথাটো মই ভাবিবই নোৱাৰোঁ। সেইকাৰণে বহুত সাধনা লাগে মই গান গাবই নোৱাৰোঁ আচলতে। বৰ মনৰ কথা এটা ক'লোঁ, জুবিন জুবিন বুলি কৈ নাথাকিব, ভাল নালাগে, কিবা বেলেগ যেন লাগে। আপুনি জুবিন দা বুলি ক'লে ভাল লাগিব ধৰণৰ। মই জুবিন দা বুলি কিয় মাতিম আকৌ? জুবিন মোৰ দাদাটো নহয়, মই গল্ডি বুলি মাতোঁ জুবিনক। জুবিন দা বুলি মই কেনেকৈ ক'ম বাৰু? জ্বলি উঠা জুই হয়তো অলপ গুণগুণাই দিব নেকি? গান গোৱা কথাটোৱে বৰ ভয়ানক কথা হৈছে মোৰ কাৰণে। কলেজলৈ প্ৰথম যাওঁতে যে ৰেগিং কৰে, মোৰ তেনেকুৱা লাগিছে। নাই, এইটো বাৰু আপোনালোকে বহুত মৰমত কৈছে, কিন্তু তথাপিতো মোৰ কাৰণে বৰ ভয়ানক কথা এটা গান গাই থকাটো এনেকৈ। আপোনাৰ ঘৰখন দেখাই দিয়ক প্লিজ। এতিয়া আমি ঘৰত থকা নাই, ৰং তুমি হোৱা নাই, আমি এতিয়া এটা গেষ্ট হাউচত আছোঁ। গতিকে সেইখন কি দেখুৱাম? আহা তুমি আহা, তোমাকে বিচাৰি আছে। নাই, অকণমান মুখখন দেখাই দিয়া, তোমাক বিচাৰি আছে। সকলো চব ইয়াত থকা সকলো বিচাৰি আছে। এই আহি গ'ল জুবিন গাৰ্গ। চেহেৰা বেলেগ দেই। মুচ কৈ দিয়া, মুচ কেনেকৈ জোঙা আছে, মুচ কেনেকুৱা পকাইছে দেখিছা নাই? সকলোৱে কৈয়ে আছে মানে জুবিন দাক লাগে। আপুনি বাঘক দেখুৱাবনে আপুনিয়ে লাইভ শেষ কৰিব সেইটোও সুধিছে। জুবিন দাক মাইকটো হাতত ল'ব দিব। বাঘৰ ঘৈণী অলৱেজ বাঘিনী বোলে। যোৱা দাদা, আই লাভ ইউ। হাই বৌ, ৱাও চ' চুইট। জ্বলি উঠা জুই হৈ আহি আছো। জুবিন দাক এবাৰ চাবৰ মন। জুবিন দা আছে, মায়াবিনী গাই দিবলৈ কৈছে মোক। চোৱাচোন, মই বাৰু গান গালে কি হ'ব বাৰু? তুমি চোৱা যেতিয়া দুচকু তুলি, তাত থাকি আপোনালোক ইমান পটক পাৰ হৈ যায়। গৈ পেলাই গামগৈ, অসমলৈ গৈ আছো, আহি আছো। সকলোকে উইচ এটা কৰি থৈছে। পকা ডায়েৰী হেপী কি দিম এতিয়া? নতুন হেপী নিউ ইয়াৰ, হেপী বিহু, হেপী বিহু, হেপী কোৱাৰেণ্টাইন, হেপী লকডাউন, হেপী কোৱাৰেণ্টাইন, হেপী লকডাউন, হেপী কোভিড নেকি? COVID-19 সোনকালে ইয়াৰ পৰা মুক্ত হওক সকলো। সেইটো বিচাৰিছোঁ। নিজে যে ৰৈ আছে অধীৰ আগ্ৰহে মুক্ত হ'বলৈ, সেইকাৰণে সেইটোকে কৈ থৈ গৈছে। ঠিক আছে, বাই বাই। মই কাইলৈ মুক্ত হ'ম। সেয়া আহিলে জুবিন গাৰ্গ অলপ সময়ৰ কাৰণে। এতিয়া তেওঁ এনেকুৱা ধৰণৰ এটা অস্থিৰতাৰ মাজত আছে যে এটা ঠাইত বহি পেলাই তেওঁ কিবা এটা
কথা কৈ থাকিব সেইটো তেওঁৰ মাজত নায়েই মানসিকতা। অকল চিনেমা চাই থকা সময়খিনিহে বহি থাকে, নহ'লে এনেও বহি থকা মানুহ নহয় বাৰু। বৌ আপোনালোক অসমত আহিব যেতিয়া, মই যাম দেই এবাৰ দাদাক লগ কৰিবলৈ। ভগৱান জনৰ এবাৰ দৰ্শন হ'ব লাগিছিল। ভগৱান আহি গ'ল দেখোন। ভগৱানক চাই কেতিয়াও আমনি নালাগে। বৌ আপুনি আৰু জুবিন দা আমাৰ, মই নহয় কৃষ্ণ প্ৰভু, এনেকৈ নক'বা। আৰু আচলতে এজন মানুহক মানুহ হৈ থাকিবলৈ দিয়াই ভাল। ঠিক কৈছে বা কথাখিনি, লাভ ইউ। মানুহজন নিজৰ মানে যেনেকৈ মানুহ এজন পৃথিৱীৰ পাৰ্থিৱ জগতখনৰ লগত যেনেকৈ থাকে তেনেকৈ থাকিব। লাইফ ষ্টৰিটো কওক না বৌ আজি পাৰ্থ। আচ্ছা, লাভ ষ্টৰিটো ইতিমধ্যে মানুহে বহুত শুনিছে। তথাপিতো তুমি কৈছা যেতিয়া, ৰুমালৰ ওৱান অফ দ্য এডমিনছ। আমি আচলতে মই তেতিয়া পঢ়িবলৈ আহিছিলোঁ মুম্বাইত, আৰু জুবিন তেতিয়া ৰেকৰ্ডিঙত মাজে সময় আহি থাকে। আৰু তেওঁ তেতিয়া একেবাৰে থাকিবলৈ লোৱা নাই, তেওঁ মাজে সময় আহে আৰু অলপ দিন থাকি কিবা কিবি দুই এটা কাম কৰি তেওঁ আকৌ অসমলৈ যায়গৈ। এনেকুৱা সময়ত মই যেতিয়া আহিলোঁ ইয়াত BA ফাৰ্ষ্ট ইয়েৰত চফাই কলেজত মই এডমিশ্যন ল'লোঁ, পঢ়িবলৈ আহিলোঁ, হোষ্টেলত আছোঁ, দেউতাই থৈ গ'ল। শেখৰে কিবা এটা প্লিজ কৈছে, কি ক'লা শেখৰ? আগৰ মেছেজটো মই মিছ কৰিলোঁ কেনেবাকৈ, আকৌ এবাৰ লিখাচোন, কি কৈছিলা? বৌ মুম্বাইত প্ৰথম আপোনাৰ হোষ্টেলত লগ কৰিবলৈ যোৱা ইনচিডেণ্টটো কওক। আচ্ছা, এটাকেই কৈ আছোঁ মানস। তাৰপিছত সেই সময়তে মই যেতিয়া হোষ্টেললৈ প্ৰথম আহিছোঁ, আহোঁতে মই খুব আচলতে দেউতাই থৈ যোৱাৰ পিছত ভাস্বতী দেখি বৰ ভাল লাগিল। লটছ অফ লাভ টু ইউ, ষ্টে ছেফ এণ্ড হেল্ডি। থেংক ইউ ছ' মাছ ভাস্বতী, তোমালোকো ভালে থাকা, সদায় তাকে কামনা কৰিছোঁ। আৰু আহি ইয়ালৈ ঘৰ খুব দেউতাই থৈ যোৱাৰ পিছত খুব অকলশৰীয়া অনুভৱ কৰিছোঁ, ঘৰখন মিছ কৰিছোঁ। তাৰপিছত মই এনেও খুব হোমছিক আছিলোঁ। মই যেতিয়া প্ৰথম কটন হোষ্টেললৈ গৈছিলোঁ তেতিয়াও মোৰ এনেকুৱা লাগিছিলে যে মোক ঘূৰাই লৈ যাওক ঘৰলৈ। মই মালৈ সদায় খুব ইম'চনেলি চিঠি লিখোঁ যে মোক লৈ যোৱা, মই নোৱাৰোঁ এনেকৈ ঘৰৰ পৰা বাহিৰত থাকিব। তাৰপিছত নিজে নিজে কটনত এডজাষ্ট হৈ গ'লোঁ। এনেকুৱা হৈ গ'ল যে কটনৰ এই হোষ্টেলৰ সময়খিনি মোৰ জীৱনৰ আটাইতকৈ ভাল সময় বুলি মই ক'ব পাৰোঁ। গতিকে খুব তাত ভাল লাগিল যেতিয়া। তাৰপিছত মই মোৰ এনেকুৱা বা কেইজনীমান কাজিন, তেওঁলোক বম্বেত পঢ়ি আছিল, দিল্লীত পঢ়ি আছিল, তো মোৰো মন গ'ল বাহিৰত পঢ়িবলৈ। তাৰপিছত এনেকৈ এনকুৱাৰী কৰিলোঁ, কিবা কিবি হেৰি ঠিক ঠাক হ'ল আৰু যে মই বম্বেত আহি চফাই কলেজত মই এডমিশ্যন ল'ম। তাৰপিছত সেইমতে যোগাযোগ কৰি সকলো ঠিক ঠাক হ'ল, মা দেউতাক জনালোঁ। তাৰপিছত মোৰ আশাবোৰ আচলতে সকলো পূৰণ কৰিবলৈ পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ দেউতাই খুব চেষ্টা কৰিছিল। মা দেউতাই সদায় সমৰ্থন দিছিল, তেনেকৈ ছাপৰ্ট কৰিছিল। গতিকে বম্বেলৈ আহিলোঁ, এডমিশ্যন হ'ল, মোক এৰি থৈ গুচি গ'ল। তাৰপিছত মোৰতো হোমছিক হোৱা আৰম্ভ হ'ল। আকৌ মই মাক চিঠি লিখা আৰম্ভ কৰিলোঁ। কলেজলৈ যাওঁতে এখন ৰেজিষ্টাৰ পষ্ট কৰোঁ, আৰু তাতো গৈ পেলাই অফ পিৰিয়ডত কেণ্টিনত বহি মই আকৌ এখন মালে খুব ইম'চনেল। পিকু ৰন্ধীৰ কেশৱ শইকীয়া, গোলাঘাটৰ পৰা, কি খবৰ ৰন্ধীৰ? আৰু মনালিছাকো মৰম দিবা। তাৰপিছত কেণ্টিনত লিখোঁ, আকৌ ঘূৰি আহোঁতে আকৌ এখন চিঠি পষ্ট কৰোঁ মালে। তেনেকৈ দিনটোত মায়ে 2-3খনকৈ চিঠি পায়। আৰু উপায় নাই, লাষ্টত দেউতাক এবাৰ কৈছিলোঁ যে ঘূৰাই লৈ আহোঁ, আৰু তাইক নোৱাৰিব, তাত অকলে থাকিব। কিন্তু দেউতাই ক'লে নহয়, 2 দিনমানত এডজাষ্ট হৈ যাব, থাকিবলৈ দিয়া। তেনেকৈ থাকোঁতে কি কৰোঁ মই এতিয়া? মোক নিনিয়া কথাটো মই গম পাই গ'লোঁ, মইতো থাকিবই লাগিব। তেতিয়া মোৰ বন্ধু বান্ধৱীও ইয়াত ভালকৈ নাই, নতুনকৈ আহিছোঁ, ভালকৈ চিনি নাপাওঁ কাকো। কলেজলৈ যাওঁ, ক্লাছ কৰোঁ। এজনী ছোৱালীৰ লগত মোৰ বন্ধুত্ব হৈছে যদিও ইমান ক্ল'জ এনেকুৱা হোৱা নাই। ঘৰখনলৈ অনবৰতে মনত পৰি থাকে, অসমলৈ মনত পৰি থাকে। তো মই চিঠি লিখা আৰম্ভ কৰিলোঁ। মোৰ স্কুলতো এনেকুৱা এটা, মই আচলতে স্কুলত মই ঠাণ্ডা আছিলোঁ যদিও মোৰ ভিতৰি কিছুমান বদমাচি আছিল। স্কুলতো আমি খুব ফ্ৰেণ্ড লেটাৰ, ইউ আৰ এক্সট্ৰিমলি গ্ৰাউণ্ডেড, মোৰ ছাকচেছ টু ইউ বোথ, থেংক ইউ। স্কুলতো আমি এনেকুৱা ফ্ৰেণ্ড লেটাৰ কিছুমান লিখিছিলোঁ যে ফিল্ম মেগাজিনবোৰত যাৰেই মানে চেলিব্ৰিটি, যাৰে এক্টৰ, এক্ট্ৰেছ, ছিংগাৰ, যাৰে আমি হেৰি পাওঁ, এড্ৰেছটো পাওঁ, তেওঁলোকে মোৰ বেষ্ট ফ্ৰেণ্ড দুগৰাকী আছিল, প্ৰিয়ম্বদা আৰু পুনম। আমি নাম সলনি কৰি টুইংকল, অনন্যা, ৰিমলি এনেকৈ নামবোৰ হেৰি কৰি সলাই পেলাই আমি লিখিবলৈ চিঠি, ফ্ৰেণ্ড লেটাৰ লিখোঁ।
আৰু সেইটো কথা আমাৰ ভাল লাগে কেলৈ স্কুলৰ এড্ৰেছতে আমাৰ চিঠিখন আহে, ৰিপ্লাই আহে, লগত এখন অট'গ্ৰাফড এখন টাইপ লেটাৰ আহে, অট'গ্ৰাফটো থাকে তাতে, আৰু এখন ফটো আহে। গতিকে আমি আৰু ভাবোঁ সেই চিঠিখন মানে নিজে অকল আমাকেহে লিখি পঠিয়াইছে। সেই ক্লাছ 8, 9ত থাকোঁতে তেনেকৈ ভাবোঁ আৰু যে আমালৈ সেইখন চিঠি টাইপ কৰি দিছে, কিন্তু আমালেই পঠিয়াইছে, অট'গ্ৰাফটো থাকেই তাতে, ফটোখন পঠিয়াইছে নিজে, তেনেকৈ ভাবোঁ। আৰু সেইটোৱে আমাৰ মানে খুব চখ আছিল। আকৌ সেই কামটোকে মই ইয়াত ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত আহি পেলাই সেইটো কাম কৰিবলৈ আৰম্ভ কৰিলোঁ যে সকলোলৈকে মই যিমান পাৰিছোঁ এড্ৰেছ য'তে যি পাইছোঁ চিঠি লিখিছোঁ। তেনেকৈ মই 35খনমান ফেন লেটাৰ লিখিলোঁ। লিখি পেলাই তেতিয়াৰ দিনত মানে স্কুলৰ পৰা যে শক্তি কাপুৰ মানে কাকো বাদ দিয়া নাই আৰু, ঝাংকি পাণ্ডে, যিবোৰ সাধাৰণতে যিবোৰ মানুহলৈ, যিবোৰ চেলিব্ৰিটিলৈ সাধাৰণতে এনেকুৱা ফেন লেটাৰ বা কথা ভবা নহয়, তেনেকুৱাবোৰ মানে আৰ্টিষ্টলৈও আমি দিছোঁ। তো গতিকে ইয়াত পিছে অলপ বাছি তেনেকৈ দিলোঁ। হৰিহৰণজীক মই ভাল পাওঁ খুব, তাৰপিছত জগজিৎ সিংজী, গতিকে তেওঁলোকলৈ তেনেকৈ পঠিয়ালোঁ। ক'ৰবাত মোৰ এটা ইণ্টাৰভিউ পঢ়া মনত আছিল, তেতিয়ালৈকে মই জুবিনৰ গান বহুত ভালকৈ শুনাও নাছিলোঁ, কিন্তু ক'ৰবাত ইণ্টাৰভিউ এটা ভালকৈ মোৰ পঢ়া মনত আছিলে, বিস্ময় বা তেনেকুৱা এখন আলোচনীতে, জুবিন গাৰ্গ, ক্লাব ৰোড, যোৰহাট 785001, সেইটো মোৰ মনত থাকি গৈছিল। কাৰণ যোৰহাটৰ পিন নম্বৰটো মই জানিছিলোঁ, আৰু জুবিন গাৰ্গ, ক্লাব ৰোড, যোৰহাট, সেই এড্ৰেছটো মই জানিছিলোঁ, মনত থাকি গৈছিল। গতিকে ইয়ালৈ আহি জুবিন গাৰ্গলৈ এখন মই ফেন লেটাৰ লিখিলোঁ যে মই আই ৰিয়েলি লাভ ইয়ৰ মিউজিক, আমুক তামুক, কিন্তু তেতিয়ালৈকে মই বৰ ভালকৈ তেওঁৰ গান শুনা নাছিলোঁ। যি কি নহওক চিঠিখন পঠিয়ালোঁ। এই যে ভাগ্যৰ লিখন এটা থাকে, গতিকে এনেই হ'লে যোৰহাটৰ এড্ৰেছত জুবিনৰ চিঠি গ'লে জুবিনে সাধাৰণতে নাপায়। নিজৰ ভনীয়েকহঁতে জংকী আৰু পামীয়ে চিঠি পঢ়ি উত্তৰ লিখি পঠিয়াই দিয়ে, আৰু কেতিয়াবা গৈ পালেও তাতে থৈ আহে তেওঁ নিজে। কিন্তু এই ডেষ্টিনি লিখা আছিলেতো, মোৰ চিঠিখন তেওঁৱেই পালে। কিবা মন গ'ল, বম্বেৰ এড্ৰেছটো পালে কাৰণে তেওঁ চিঠিখন নিজে লিখি ৰিপ্লাই কৰিবলৈ, তেওঁৰ হাতৰ আখৰেৰে চিঠি লিখি, আৰু অলপো নহয় ভালকৈ লিখিছে চিঠিখন। গতিকে ফেন লেটাৰ ৰিপ্লাই কৰা ধৰণে নহয়, ভালকৈ লিখিছে। আৰু বম্বেলৈ নেক্সট কামৰ কাৰণে গ'লে লগ কৰিম বুলি সেই কথাষাৰো লিখি দিছে। লিখি পেলাই তাতকৈ ডাঙৰ কথা, যিটো কৰ্ণাৰ, যিটো চুকত মোৰ এড্ৰেছটো লিখা আছিল, সেই চুকটো ফালি তেওঁ পাৰ্চত লৈ ল'লে, ৱালেটত লৈ লৈছে, আৰু মোলৈ ৰিপ্লাই পঠিয়ালে। মই পালোঁ ৰিপ্লাই, কি তাৰিখে আহিব সেইটো কিবা এটা লিখি দিছিলে, জুলাই আগষ্ট মানত তেনেকুৱা কিবা এটা ডেট আছিলে যে তেওঁ আহিব বম্বেলৈ। তাৰপিছত আহিলে, তেওঁ গানৰ ৰেকৰ্ডিং হৈ গ'ল এলবাম। তাৰপিছত এদিন সময় পাই পেলাই মোৰ হোষ্টেল ওলালেহি, আৰু মই তেতিয়া বম্বে চেণ্ট্ৰেলত থাকোঁ, চেলভেশ্যন আৰ্মি হোষ্টেলত। মই কলেজৰ পৰা আহি শুই চকু তকু ফুলাই আৰু একদম শুই আছোঁ আৰু আবেলি আহি পালেই মোক ক'লে অসমৰ পৰা, আচলতে সেইদিনাখন ভিজিটিং ডে নাছিলে, কিন্তু তথাপিতো বৌ জুবিন দা অসমলৈ সোনকালে আহে যেন কামনা কৰোঁ, প্ৰাৰ্থনা কৰিবা আমাৰ কাৰণে, আমি যাতে সোনকালে যাব পাৰোঁ, কাৰণ লকডাউন খুলিলেহে আমি যাব পাৰিম, ফ্লাইট চলিলেহে যাব পাৰিম, নহ'লেতো উপায় নাই। গতিকে সকলোৱে প্ৰাৰ্থনা কৰিবা। যি কি নহওক, তাৰপিছত মোক মাতি দিলে ভিজিটাৰ আহিছে বুলি। মই ওলাই গৈছোঁ, গৈ পেলাই দি চুলি তুলি দীঘলটো হ'ব হয় চাগে বুলি ভাবিছোঁ, আৰু এইটো জুবিন গাৰ্গে হ'ব পাৰে এজন। তাৰপিছত মই নিজে আহি পেলাই চিনাকি দিলোঁ। তাৰপিছত তেওঁ আৰু সদায় যেনেদৰে কথা কয় সেইটোৱে, আৰু আহি পেলাই তুমি ইয়াত থাকা নেকি? অঁ, বাহিৰত দেখোন অলপ শ্লাম এৰিয়াও আছে, বেলেগ ধৰণৰ মানুহবোৰ থাকে দেখোন, কাৰণ এৰিয়াটো অকণমান অলপ বেলেগ ধৰণৰ আছিলে তাত। তাৰপিছত অঁ এনেকুৱাই, আমি ইয়াতে বাহিৰলৈ বেছিকৈ ওলাই যাবলৈ আমাক নিদিয়ে নহয়, আমি গতিকে হোষ্টেলৰ ভিতৰতে থাকোঁ, গতিকে ইমান আমাৰ মানে আমি ফিল নকৰোঁ আৰু। তাৰপিছত অঁ তুমি গোলাঘাটৰ? হয়। মই ক'লোঁ যে আজি ভিজিটিং আৱাৰ নহয়, গতিকে আমি ইয়াত কথা পাতি থাকিলে বেয়া হ'ব, অকণমান ওলাই যাব লাগিব বাহিৰলৈ, অলপ আঁতৰলৈ যাব লাগিব, ওচৰতে এখন কফি শ্বপ আছে, আমি তালৈকে যাব পাৰিম। অঁ ঠিক আছে হ'ব। মই বোলো মই অকণমান ফ্ৰেছ হৈ আহোঁ, মই ক'লোঁ, কাৰণ মই শুই উঠি গৈছোঁ তেনেকৈ। তাৰপিছত মই মুখ চুখ ধুই আহিলোঁ, আহি কফি শ্বপত বহিলোঁগৈ। তাৰপিছত মোক মানে বহুত দিনৰ যেন চিনাকি, এতিয়া নতুনকৈ, বৰ্ণালী কলিতা, কি খবৰ বৰ্ণালী, ভালে আছা? থেংক ইউ ছ' মাছ, তোমাক পাই ইমান ভাল লাগিল। তাৰপিছত মোক এনেদৰে কথা পাতিবলৈ লাগিল যেন বহুত দিনৰ চিনাকি আৰু। তুমি ৰেকৰ্ডিং দেখিছা নাই? নাই দেখা।
অঁ হ'ব দে, ঠিক আছে, তোমাক মই ষ্টুডিঅ'লৈ লৈ যাম, ৰেকৰ্ডিং দেখাম। হ'ব ঠিক আছে। তাৰপিছত ঘৰত কোন কোন আছে? মানে সেইদিনাখন তেওঁৱে কথা পাতিলে, মই যিকেইটা সুধিছে তাৰ উত্তৰ দিলোঁ। তাৰপিছত মই মানে কি সুধোঁ নিজৰ ফালৰ পৰা ভাবি আছোঁ দেখিছোঁ হাতত ঢেৰ আঙুঠি, সাপ এটা, বাদুলি এটা, কিবা কিবি এনেকৈ গোটেইকেইটা আঙুলিত এতিয়া যেনেকৈ জাং জুৱেলাৰিজ পিন্ধি থাকে তেনেকৈ আহিছে, পিন্ধি আছে। আৰু মই ভাবিছোঁ মই সাপটো বৰ ভাল নাপাওঁ, আঙুঠি পিন্ধি আপুনি ভাল পায় নেকি? কৈছা অঁ মই ভাল পাওঁ, জাং জুৱেলাৰিজ মই জুৱেলাৰী পিন্ধি ভাল পাওঁ। সাপটো কিহৰ চিম্বল, বেটটো কিহৰ চিম্বল, সেইবোৰ সুধি আছে। তাৰপিছত তেনেকৈ কথা পাতি মোক ক'লে যে ঠিক আছে আকৌ লগ পাম, আৰু বহুত অসমীয়া মিউজিচিয়ান আছে, ফেমিলি আছে, গতিকে তুমি যিহেতু নতুনকৈ আহিছা তেওঁলোকৰ লগত চিনাকি হৈ ল'লে তুমি ভাল পাবা, কাৰণ বম্বেতে যিহেতু তুমি থাকিবা এতিয়া 3 বছৰ বা আৰু তাতকৈ বেছি হয়তো পঢ়া শুনা কৰিব পাৰা, গতিকে চিনাকি হৈ ল'বা, তেতিয়া ভাল লাগিব। তাৰপিছত অঁ লিমুৱে সুধিছে আপুনি কোনটো নাম লৈছিল। মোৰ নাম আছিল টুইংকল টুইংকল ৰিমডি, এইকেইটাৰ নামৰ কথা কৈছে। আৰু মোৰ নাম আছিল টুইংকল। সেইখিনি সময়ত ছদ্মনামত লিখিছিলোঁ চিঠি, যি নহওক। তাৰপিছত আকৌ এদিন লগ পালোঁ, আৰু সেইদিনাখন তেওঁ মোক ক'লে যে জুহুত এটা ষ্টুডিঅ' আছে যশোৱা ইংক বুলি, তাতে যতীন শৰ্মাই কাম কৰে, দেৰগাঁৱৰ যতীন শৰ্মা। আৰু তেওঁৰ লগতে আৰু বহুতখিনি জুহুতে আগতে জুহুতে ইউনিটি কম্পাউণ্ড বুলি এটা কম্পাউণ্ড এটা আছিলে, তাতে জুবিনহঁত বহুতকেইজন থাকে অসমীয়া মিউজিচিয়ান, গতিকে তেওঁলোককো লগ পাবা ব'লা বুলি ক'লে। তাৰপিছত মই তেনেকৈ গৈ লগ পালোঁ সকলোকে, ভাল লাগিলে সকলোকে। শাশ্বতী বাহঁতক লগ পালোঁ, ধ্ৰুৱ দাহঁতক লগ পালোঁ। তাৰপিছত তেনেকৈ অসমীয়াখিনিৰ লগত মোৰ চিনাকি হ'ল, জুবিনটো গুচি গ'লগৈ। পিছত আকৌ কি হ'ল, মই গোলাঘাটৰ ঘৰত থাকোঁতে পূজাৰ বন্ধ আছিলে, দিৱালী বন্ধ আছিলে, তাত গৈ মই পৰীক্ষা দি মিড টাৰ্ম দি পেলাই মই ঘৰত আছোঁগৈ। ভনীয়েক 2জনী, কাজিন, তাৰপিছত কেইবাজনো কাজিন, তেওঁ গোটেইখিনি মিউজিচিয়ান, 6-7জনমান তেওঁলোক। মোৰ বাৰ্থডেৰ দিনাখন হঠাৎ আহি ওলালেহি ঘৰত। তাৰপিছত তেনেকৈ মানে জুবিনৰ লগত আচলতে মোৰ ফ্ৰেণ্ডশ্বিপটো হৈ গ'ল। প্ৰায় 1.5 বছৰ ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত এদিন, তেতিয়ালৈকে আমি আচলতে নিজে ইজনক সিজনক বুজিও পাইছিলোঁ যে আমি অকল ফ্ৰেণ্ডশ্বিপ হৈ থকা নাই, ইয়াতকৈ বেছি আৰু কিবা আমাৰ নিজৰ মাজত এটা সম্বন্ধ বা টান এটা হৈছে। গতিকে সেই বণ্ডিংটো কিবা এটা নাম দিব লাগে। গতিকে জুবিনাৰ যেনেদৰে সহজাত প্ৰকৃতিয়ে যেনেকৈ কথা কয়, খুব চঞ্চলভাৱে তেওঁ কথাটো সহজকৈ কৈ দিলে মোক। আৰু তাৰপিছত আৰু এনেও জানিছিলে মোৰ মনৰ ভাৱ। গতিকে তেতিয়াৰ পৰা আমাৰ সেই প্ৰেমৰ আৰম্ভণি, 6 বছৰ প্ৰেম, তাৰপিছত বিয়া, এতিয়া একেলগে আমি ইমান বছৰ আছোঁ। গতিকে 2টা যুগ আমি পাৰ কৰিলোঁ একেলগে, 24 বছৰ, সেয়া দীঘলীয়া যাত্ৰা। আৰু এতিয়া এনেকৈ ক'ব পাৰোঁ যে অকল আমি হাজবেণ্ড ৱাইফ নহয়, আমি খুব ভাল বন্ধু। আৰু আমি ইজনে সিজনৰ চাগে প্ৰতিটো মুভমেণ্টতে বুজি পাওঁ কি ক'ব বিচাৰিছোঁ বা কেনেকুৱা ভাৱ হৈছে। গতিকে সেই বন্ধুত্বটো মই ভাবোঁ এটা ৰিলেশ্যনশ্বিপত খুব প্ৰয়োজন, আৰু ইজনে সিজনক বুজি পোৱাটো, স্পেচ টাইম যিখিনি দৰকাৰ হয় সেইখিনি দিয়াটো, সেইখিনি যিমান পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ তেওঁক ছাপোৰ্ট কৰিবলৈ। তেওঁ সদায় মোক বহুত ছাপোৰ্ট কৰে। আজি যদি আপোনালোকে মোক চিনি পাইছে 10জনে, সেই অকল তেওঁৰ কাৰণে সম্ভৱ হৈছে, কাৰণ মই ইমান এম্বিচিয়াছ নাছিলোঁ কেতিয়াও। কিবা এটা কৰিম বুলি, মিঠু, হেল্ল' মিঠু, কি খবৰ? কিবা এটা কৰিবলৈ নিশ্চয় মন আছিল, কিন্তু মই ইমান বেছি ভবা নাছিলোঁ যে মই এনেকৈ দিন ৰাতি কষ্ট কৰিব পাৰিম বা লাগিব পাৰিম। কিন্তু জুবিনে সেই বস্তুবোৰ মোক শিকালে যে কিবা এটা কৰিবলৈ হ'লে সাধনাৰ খুব প্ৰয়োজন। নিজে কৰি আচলতে দেখুৱাই দিয়ে। সেয়া খুব বেছি উপদেশো তেওঁ দি নাথাকে, বহুত কথাও নকয়, কিন্তু তেওঁৰ জীৱনশৈলী দেখি, তেওঁৰ সাধনা, তেওঁৰ একাগ্ৰতা দেখি সকলোৱে আচলতে কাষত থকা মানুহে বুজি পাব কি কৰিব লাগে। আৰু পজিটিভিটিৰ কথাটো নকওঁৱেই, জীৱনত ইমান বেছি পজিটিভ, তেওঁ যিয়ে নাহক পৰিস্থিতি ইমান ধুনীয়াকৈ চম্ভালি ল'ব পাৰে। গতিকে আগতে মই খুব পেনিকি আছিলোঁ, মই খুব বিচলিত হৈ যাওঁ, পটককৈ কি হ'ব এতিয়া, এনেকুৱা ধৰণৰ চিন্তা আহে আৰু ভয় খাই যাওঁ। কিন্তু লাহে লাহে সেই কথাবোৰ ধৈৰ্য মোৰ মাজলৈ বহুত অপৰিসীমভাৱে যদি ধৈৰ্য আহিছে, সেইখিনি অকল জুবিনৰ কাৰণে আহিছে। বহুত কথা ক'লোঁ। দীপকেশ ইজ ৱাচিং, কি খবৰ দীপকেশ?
বিহু সময়বোৰ ইমান মিছ কৰিছোঁ। এতিয়া ভাবাচোন যদি আমি এই লকডাউন নাথাকিলেহেঁতেন, ক'ত থাকিলোহেঁতেন, এই সময়টোত কি কি আয়োজন হ'লহেঁতেন। তাকে আমি কথা পাতি থাকোঁ। সিদ্ধাৰ্থ লগত আছে, গতিকে সিদ্ধাৰ্থক কৈ থাকোঁ এইটো সময়ত ভাবচোন আমি বহি এনেকৈ কথা পাতি থাকিবলৈ সময় হ'লহেঁতেন নে। কিন্তু তাৰ মাজৰ সেই ফূৰ্তিবোৰো বহুত মিছ কৰিছোঁ এই সময়খিনিত। সেইকাৰণে চাগে, আৰু এই সময়টোৰ কাৰণে চাগে, আৰু এই দিনবোৰত যে আমি যেনেকৈ কৰি থাকোঁ। গৰিমা ময়ো চাইছোঁ দেই, অনুপম শইকীয়া, থেংক ইউ ছ' মাছ। যেনেদৰে থাকোঁ তেনেকৈ যে থাকিবলৈ পোৱা নাই, সেই সময়বোৰ আমি মিছ কৰিছোঁ। সেইকাৰণে চাগে অলপ মাজে মাজে মানে সেই উদাস ভাৱটো আহি যায়। আৰু জুবিনৰো সেইটো হৈছে, বহু সময়ত হৈছে। কেতিয়াবা খুব বেয়াকৈ মনটো মাৰি দিয়ে, কিন্তু আকৌ নিজকে বুজায়। কৈছোঁৱে তেওঁ পজিটিভ বহুত। গতিকে দেৱজ্যোতি দাসগুপ্তা, কি খবৰ? ইমান চিনাকি মানুহ সকলোকে পাইছোঁ, বৰ ভাল লাগিছে। আৰু এতিয়াতো লগ পোৱাটো সম্ভৱ নহয়। বিহুৰ মাজত আমি কেনেদৰে সকলোকে লগ পাই থাকোঁ, ইঠাইলৈ গৈ একেলগে বহুত সময় কটোৱা হয়। কিন্তু উপায় নাই, এতিয়া আমি এনেদৰে দূৰত আছোঁ। কিন্তু আজি সঁচাকৈ ভাল লাগিছে লাইভত আহি, কিমানক যে একেলগে পাইছোঁ। দাদাক দেখিব পোৱা হ'লে এবাৰ, অজয় ছাত্ৰীয়ে লিখিছে। কিন্তু দাদা আহি গ'ল অলৰেডি। জুবিনে দেখা দিলে, কথা পাতিলে, মুজখিনিও দেখুৱাই থৈ গ'ল। জুবিনৰ এটা কাম, কিন্তু এইটো কথা মই ক'বলৈ পাহৰিছোঁ, দিনটোত 120 বাৰমান মুচত্তাও দিয়ে। এয়া কেতিয়াবা ৱেক্স লগায়, কেতিয়াবা কিবা এটা ক্ৰীম লগায়। সেইটো কাম অন্য সকলোবোৰ কামতকৈ সেইটো আটাইতকৈ বেছিকৈ কৰে। গতিকে সেইটো মই ক'বলৈ পাহৰি যোৱাটো মোৰ ভুলেই আচলতে। একদম আজি কৈছে, মুজ দেখিছা নাই কেনেকুৱা দীঘল হৈ গৈছে, মোৰ জোঙা হৈ গৈছে। গতিকে লাষ্টত মই বোলো কিমান দীঘল কৰিবা আৰু কিমান জোঙা কৰিবা, তাতে পকা দাড়িখিনি, মই কেঁচা পকা দাড়িখিনি যে মই খুব বেয়া পাওঁ। আৰু জুবিনক তেনেকৈ পকা দাড়িৰ সৈতে চাই আচলতে মই ভালেই নাপাওঁ। কৈছে চিকাৰী চম্ভুৰ নিচিনা কৰি পেলাম। এতিয়া কি ক'ম মই তাৰপিছত। আচ্ছা, এতিয়া বহুখিনি কথা পাতিলোঁ, 1 ঘণ্টাৰ বেছি হৈ গ'ল। আমি সামৰোঁ নেকি আজিলৈ, নহয়নে? আকৌ কেতিয়াবা আহিম মাজতে। এতিয়া সামৰি দিওঁ। আৰু এইখিনিতে সকলোৱে প্ৰাৰ্থনা কৰোঁ, সকলোবোৰ ভাল হওক, সকলোৰে ভাল হওক। খুব ধুনীয়াকৈ আমি যাতে আকৌ আগৰ নিচিনাকৈ সময়বোৰ ঘূৰাই পাওঁ, সকলোবোৰ নৰ্মেল হওক, সকলোকে আমি লগ পাওঁ, সৃষ্টিৰ কথা পাতিব পাৰোঁ, ভালকৈ কাম কৰিব পাৰোঁ, মনটো সদায় ভাল হৈ থাকে, পজিটিভ হৈ থাকে। পজিটিভিটিখিনি ৰাখিবই লাগিব। আৰু এইবাৰ যাতে আমি যিখিনি কাম এতিয়া COVID-19ৰ এই সন্ত্ৰাসৰ কাৰণে আমি কৰিবলৈ বাধ্য হৈছোঁ, তেনেকুৱা বহুত ভাল ভাল অভ্যাস আমাৰ মাজত গঢ় লৈ উঠিছে। যে পৰিয়ালৰ লগত বহি সময় কটোৱা, এই কামবোৰ আচলতে বহু বছৰ ধৰি আমাৰ জেনেৰেশ্যন, আমাৰ আগৰ জেনেৰেশ্যনৰখিনি মানুহজলৈকে সেইটো আছিল। ব্ৰেকআপ কিমান দিনৰ বাবে হৈছিল কাজিয়া? সেইটো কথা ক'বলৈ থাকি গ'ল নহয় মাজত। সেইটো মই BA ফাইনেল দিয়াৰ সময়ত মাজতে কিমান হ'ব, এনেই ক'বলৈ গ'লে 1.5 মাহমান হ'ব। কিন্তু তাৰ মাজতো কথা চথা পাতি আছিলোঁ অকণমানকৈ। কিন্তু 1.5 মাহমানৰ এটা ব্ৰেকআপ হৈছিলে অলপ। সেইখিনি সময়ত জুবিনে অলপ দুখেৰে কেইটামান গানো লিখিলে। সেইটো নক'বা কোনো কথা হিয়া মোৰ লয়, সেইটো এটা গান। আৰু মন হেৰুৱাই মন বিচৰাৰ শেষ হ'ব ক'ত এই যাত্ৰাৰ, সেইবোৰ গান তেওঁ এই ব্ৰেকআপৰ সময়ত লিখিছিলে। গতিকে কিন্তু সেইটো ব্ৰেকআপ আমাৰ কাৰণে ভালেই হ'ল। জুবিনে বৰ ধুনীয়া ধুনীয়া গান কেইটামান কৰিলে, আৰু মই আকৌ আহি গ'লোঁ। আৰু তাৰপিছত সেইখিনি সময়তে প্ৰতিজ্ঞা কৰিলোঁ যে আৰু যিমান যি নহওক, যেনেকৈ কাজিয়াও কৰোঁ বা যিমান বেয়া পাওঁ, কিন্তু এনেকৈ আঁতৰি যোৱাৰ কথা আৰু এইবোৰ কথা নাপাতোঁ কেতিয়াও। সেইটো যিহেতু কৰি তেনেকৈ থাকিবও নোৱাৰোঁ, দুইটাৰ পৰা আঁতৰি। গতিকে সেইবোৰ কথা জীৱনত আৰু কেতিয়াও নকওঁ। যি হওক লাগিলে একদম মাৰপিট হৈ যাওক, তথাপিতো সেই আঁতৰি যোৱাৰ কথাটো নকওঁ। গতিকে এইবোৰ ফেজ পাৰ হৈ গৈছে আৰু কিবা কিবি। ধীৰামণি নাথ আজি বিবাহ বাৰ্ষিকী। অ'কে হেপী এনিভাৰ্চাৰী। মোৰো ভাল লাগিল আজি যে এই দিনটোত এনেকৈ মই তোমাক উইচ কৰিব পাৰিলোঁ। ৰূপক শৰ্মা, ৰূপক দা ভালে আছে?
Thank you so much for being here. ৰূপক দা আমাৰ নগাঁৱৰ MLA, সাংস্কৃতিক জগতখনত বিশেষভাৱে জড়িত এজন ব্যক্তি। মানে যদিও তেওঁ ৰাজনীতিৰ সৈতে জড়িত, তেওঁ আচলতে কিন্তু এজন সাংস্কৃতিক কৰ্মীহে। গতিকে সেইকাৰণে আমাৰ সকলোৰে বৰ প্ৰিয় ৰূপক দা। জুবিনৰ খুব ভাল বন্ধু, পুৰণা বন্ধু। সেয়া আমি এতিয়া এই অভ্যাসখিনি সেইটো কথা কৈ আছিলোঁ যে লকডাউনৰ সময়ত যিখিনি কৰিছোঁ, পৰিয়ালৰ সৈতে সময় দিয়া, আমি আমাৰ নিজৰ ভিতৰত কিছুমান প্ৰতিভা আছিলে যিখিনি আমি কৰিবলৈ সময় পোৱা নাছিলোঁ বা উলিয়াই আনিবলৈ আমি বা প্ৰেক্টিছ কৰিবলৈ আমি সময় পোৱা নাছিলোঁ, সেইখিনি প্ৰতিভাৰ প্ৰতি আমি মন দিছোঁ। তাৰপিছত আমি নিজে যিখিনি সীমিত বস্তুৰে আমি থাকিব পাৰোঁ সেইবোৰ কথাও আমি অলপ হ'লেও নিজে ৰিয়েলাইজ কৰিছোঁ। ভাল ভাল পুষ্টিকৰ বস্তু আমি ঘৰতে ৰান্ধি খাবলৈ চেষ্টা কৰিছোঁ। আৰু ঘৰুৱা বস্তু নিজৰ বাৰীখনত বা নিজৰ বাৰাণ্ডাতে হওক, যেনেকৈ হওক, কম পৰিমাণে হ'লেও কিবা অকণমান বস্তু যে নিজে ঘৰত কৰি ল'ব লাগে, অভাৱৰ দিনত, নাটনিৰ দিনত সেইখিনিয়ে বহুত কামত দিয়ে। সেই কথাটোৰ প্ৰতি আমাৰ উপলব্ধি এটা আহিছে, সেইটো খুব ভাল হৈছে। কাৰণ এতিয়া সকলোৱে দেখিছোঁ যি পাইছে তাকে পিঁয়াজ এটা হ'লেও গোজ মাৰি থৈছে, আদা অকণমান হ'লেও গোজ মাৰিছে, কিবা এটা গুটি কেইটামানকে সিঁচিছে। সেইখিনি সময় আচলতে তেনেকৈ কেতিয়াও দিয়া নহয় আৰু সেইখিনি কথা ৰিয়েলাইজ কৰা নহয়। কাৰণ বজাৰত উপলব্ধ সকলো বস্তু সহজে পোৱা যায়, পইচা দিলে বস্তু আনিব পাৰি। কিন্তু সেই সাৰ নিদিয়াকৈ, কৃত্ৰিম সাৰ নিদিয়াকৈ কিছুমান পুষ্টিকৰ বস্তু আমি যে ঘৰতে কৰি ল'ব পাৰোঁ, সেই সময়খিনি এতিয়া যিহেতু হৈছে, তেনেকুৱা কিছুমান কথা আমি ৰিয়েলাইজ কৰিছোঁ। সেইবোৰ যাতে উপলব্ধি সদায় থাকে আৰু এনেকুৱা পজিটিভিটিৰ কথা বা প্ৰকৃতিৰ সৈতে আমি সহাৱস্থান কেনেকৈ কৰিব লাগে, প্ৰকৃতিক কেনেকৈ আমি উশাহ ল'বলৈ দিব লাগে। আমাক যদি কোনোবাই নাক মুখ বন্ধ কৰি হেঁচা মাৰি থৈ দিয়ে, আমি কেইমিনিটমান সময়তো আমি থাকিব নোৱাৰিম। কিন্তু প্ৰকৃতিৰ ওপৰত আমি সেই হেঁচা আজি যুগ যুগ ধৰি দি আহিছোঁ, হেঁচা প্ৰয়োগ কৰি আহিছোঁ। আৰু সেইকাৰণে চাগে প্ৰকৃতিয়ে বিনিময়ত এনেকুৱা বেয়া সময় আমাক দেখুৱাবলৈ বাধ্য হৈছে। এতিয়া পৃথিৱী আৰু প্ৰকৃতিৰ প্ৰতি আমি সেইখিনি অনুকম্পা ৰখাটো বা আমি নিজে কেনেদৰে ভালকৈ ৰাখিব লাগে সেই কথাটো অনুধাৱন কৰি এতিয়াৰ পৰা যাতে সেই প্ৰদূষণৰ কথা বা প্ৰকৃতিৰ সৈতে সুস্থ সহাৱস্থান কৰাৰ কথা আমি খুব ভালদৰে চিন্তা কৰোঁ। আৰু এতিয়া ৰাস্তা ঘাট ইমান চাফা হৈছে, গতিকে তেনেকৈ আমিতো সদায় থাকিব পাৰোঁ আচলতে। এতিয়া গাৰ্বেজবোৰ পেলাবলৈ বাহিৰলৈ যোৱা নহয়, গতিকে এতিয়া আমি ৰাস্তাই ঘাটে সেই পলিথিনত বান্ধি বান্ধি আমি ট্ৰেছবোৰ নেপেলাওঁ, নিৰ্দিষ্ট এটা ঠাইত ধুনীয়াকৈ থোৱা হৈছে। লেতেৰা পেতেৰা এতিয়া হাইজিনৰ কথাটো ভবা হৈছে, হাত ধোৱাৰ কথাটো। সেইদিনাখন মই আৰম্ভণিতে আমাৰ যেতিয়া কৰোণা এই লকডাউন আৰম্ভ হৈছিলে, তেতিয়া মই পঢ়িছিলোঁ যে জাপানত কিয় লকডাউনটো ইমান ষ্ট্ৰিক্ট হোৱা নাই। কাৰণ তেওঁলোকে এতিয়া আমি যিখিনি কাম কৰিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চিংটো তেওঁলোকে এনেই মেইনটেইন কৰে। তেওঁলোকে এনি টাইম চেনিটাইজাৰেদি হাত ধোৱা, বাৰে বাৰে হাত ধুই থকা, তেওঁলোকে মাস্ক পিন্ধা, এই বস্তুবোৰ ঘৰত থাকোঁতেও তেওঁলোকে কৰে। তেওঁলোকে যদি এলিভেটৰ খুলিছে তাৰ আগতেও হাত চেনিটাইজাৰে চাফা কৰে, আকৌ এলিভেটৰ বন্ধ কৰি অফিচত সোমাইছে বা ক'ৰবালৈ গৈছে, মলত সোমাইছে, তাতো তেওঁলোকৰ চেনিটাইজাৰ উপলব্ধ থাকে, হাত চাফা কৰে। গতিকে তেনেকুৱা কথাবোৰ তেওঁলোকে সদায় দৈনন্দিন জীৱনত সেয়া সংস্কৃতি হিচাপে তেওঁলোকে পালন কৰি আহিছে। গতিকে সেইখিনিও যদি অভ্যাস আমি আমাৰ সংস্কৃতি হিচাপে গঢ় দিওঁ, এতিয়া অকল এই ক্ৰিটিকেল সময়খিনিতে কিয়, আমি যদি সদায় কৰোঁ, নিশ্চয় তেতিয়া এনেকুৱা এটা দুৰৱস্থা আকৌ নাহিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে এণ্ডিং এভৰিথিং উইথ ছাম পজিটিভ নোটছ। সকলোৱে ভালে থাকক। আমি আমাৰ এতিয়াৰ ভাল অভ্যাসবোৰ সদায় আমি কঢ়িয়াই লৈ যাম আমাৰ সৈতে, সেইটোত আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমি সকলোৱে মিলি COVID-19ৰ দৰে এনেকুৱা অচিনাকি সেই শত্ৰুক আমি নিৰ্মূল কৰিব পাৰিব লাগিব। কাৰণ আমি মানৱ জাতি আৰু আমাৰ সজ্ঞানেৰে আমি যদি কিবা কৰিবলৈ আমি নিজে পণ লওঁ, নিশ্চয় আমি কৰিব পাৰিম। গতিকে এটা বীজাণু কি ডাঙৰ কথা। এনেকুৱা বহুত ডক্টৰ পামী বৰঠাকুৰ, মমন, মোৰ ননন, জুবিনৰ সৰু ভণ্টি মমন নাহিছে, জইন কৰিছে। কিন্তু মই এতিয়া সামৰিবলৈ লৈছোঁ। মমন, ফোনত কথা পাতিম, আজিৰ দিনটো খবৰ দিম। আৰু ভাল খবৰ এটা আছে, অলপ পিছত দি আছোঁ। আমি কাইলৈ শ্বিফ্ট কৰিম ইয়াৰ পৰা, গতিকে এটা নতুন গেষ্ট হাউচলৈ যাম। এটা নতুন পৰিৱেশত হয়তো আকৌ জুবিনৰ ভাল লাগিব আৰু চাওঁ কি কৰিব পাৰোঁ তাৰপিছত।
কেতিয়াকৈ খোলে আৰু অসমলৈ ঘূৰি যোৱাৰ কথাটো এতিয়া অনিৰ্দিষ্ট কাললৈকে একো ধৰণৰ সঠিক আমি ডিচিশ্যন ল'ব পৰা নাই, সিদ্ধান্ত ল'ব পৰা নাই একো। গতিকে চাওঁ তেতিয়ালৈকে, আৰু এনেকৈ থাকিলে, এনেকৈ বন্দী হৈ থাকিব লগা হ'লে নিশ্চয় পুনৰ আহিম আপোনালোকৰ মাজলৈ, পুনৰ কথা পাতিম। আৰু যিমান পাৰে সেইদিনা মই আশা কৰিম আপোনালোকে যাতে অকল ভাল দিন আহক, সকলো ঠিক হওক, আকৌ ফূৰ্তি কৰিম। এইবাৰ সকলো মিছ কৰিছোঁ হয় দীপকেশ। তাকেতো এতিয়া আমি নোৱাৰিলোঁ, অন্ততঃ বিহু নহ'ল, উইণ্টাৰতে এটা ভালকৈ শ্ব' এটা ছিজন আৰম্ভ হওক, ভাল টুৰ এটা হওক, শ্ব' হওক। বহুত ডাঙৰকৈ নাজানো, অৰ্থনৈতিকভাৱেও অসমখনকে নহয় সমগ্ৰ বিশ্বকে জোকাৰি গৈছে। গতিকে এইখিনি সময়ত ডাঙৰ ডাঙৰ নালাগে লাগিলে, কিন্তু সৰু সৰুকৈ হওক, কেইটামান শ্ব' হওক, আমিও মানুহৰ মাজলৈ যাওঁ, সংগীতৰ মাজেৰে, সংস্কৃতিৰ মাজেৰে কিছুমান ভাল কথা ক'ব পাৰোঁ, যাতে সকলোকে লগ পাওঁ। তেনেকুৱা সময় আহক, ঘূৰি সকলোৱে ফূৰ্তি কৰক। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হয়তো পৰীক্ষা দিব পৰা নাই, ক্লাছ কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ বহুত তেওঁলোকৰ ক্ষতি হৈছে পঢ়া শুনাটো, সেইখিনি তেওঁলোকে ভালদৰে সময় পাওক, কিবা এটা মিলক, যাতে তেওঁলোকে বছৰটো হেৰুৱাব লগা নহয় আৰু পঢ়া শুনাৰ ক্ষতি নহয়। আৰু সকলোৱে যেনেকৈ পাৰে নিজক কনষ্ট্ৰাক্টিভভাৱে আৰু পজিটিভভাৱে, বাৰে বাৰে কৈছোঁ মই, ইতিবাচক ধৰণেৰে নিজক এংগেজ কৰি ৰাখক। আৰু ভাল সময় আহিব বুলি সকলোৱে একেলগে প্ৰাৰ্থনা কৰোঁ। নিশ্চয় সেই কালেক্টিভ প্ৰেয়াৰ আমি কিবা এটা নহয় কিবা এটা ৰিজাল্ট পাম। ধন্যবাদ সকলোলৈকে। পুনৰ আহিম আৰু ৰুমালৰ এই পেজটোৰ সৈতে জড়িত প্ৰতিজনলৈকে মোৰ অন্তৰৰ পৰা শুভকামনা আৰু মৰম জনাইছোঁ। আৰু আমি সদায় কানেক্টেড হৈ থাকিম। থেংক ইউ ছ' মাছ। থেংক ইউ। শুভৰাত্ৰি।